নমস্কাৰ স্বাগতম জনাইছো আজিৰ পৰা মঠ মন্দিৰৰ দুৱাৰ খুলিছে গিৰ্জা মছজিদৰ দুৱাৰ খুলিছে আজি 8 জুন আৰু ইয়াৰ লগতে আজিৰ দিনটোৰে পৰা আনলক ফেজ 1ৰ অন্তৰ্গত আজি সমগ্ৰ ভাৰতবৰ্ষতে ৰেষ্টুৰেণ্টসমূহ খোলাৰ ব্যৱস্থা কৰা হৈছে হোটেলছ খুলি দিয়া হৈছে শ্বপিং মলসমূহ খুলি দিয়া হৈছে এতিয়া লাহে লাহে ক'বলৈ গ'লে যেহেতু কোভিড-19ৰ হৈতে এখন যুঁজ চলি আছে কিন্তু সমান্তৰালকৈ এই যে নৰ্মেলাইজ কৰা বা আমি সাধাৰণ জীৱন যাপন আমি পূৰ্বতে যি ধৰণে আমি জিয়াইছিলো বা পূৰ্বতে যি ধৰণৰ আমাৰ লাইফষ্টাইল আছিলে সেয়া লাহে লাহে ঘূৰাই অনাৰ এটা যেন আমি এটা খোজ আমি দিছো আজিৰ দিনটোৰ পৰা কিয়নো মঠ মন্দিৰ আজি প্ৰায় 2.5 মাহৰ মূৰত মঠ মন্দিৰ খোলা হৈছে শ্বপিং মলছো একে ধৰণে বন্ধ হৈ আছিল আজি খুলি দিয়া হৈছে বা হোটেল ৰেষ্টুৰেণ্টছখিনিও বন্ধ হৈ আছিল আজিৰে পৰা সেইখিনিও খুলি দিয়া হৈছে এতিয়া আজি খুলি দিয়াৰ লগে লগে তাত ৰাইজৰ মাজত কি ধৰণৰ প্ৰতিক্ৰিয়া বা গ্ৰাহকৰ ভিৰ ক'ত কিমান আছে বা আজি গোটেই দিনটোত আমাৰ সাংবাদিকে কিছু তথ্য তেওঁলোকে সংগ্ৰহ কৰিছে আমি সেই তথ্যখিনিৰ সৈতে আমি ষ্টুডিঅ'টো এই সন্দৰ্ভত কেতবোৰ আলোচনা কৰিম কিয়নো এতিয়া সন্মুখত সকলোৰে প্ৰত্যাহ্বান যে এফালে কোভিড-19ৰ সৈতে যুঁজখন আছে কঠোৰভাৱে নীতি নিৰ্দেশনাখিনি মানি চলিব লাগিব গভৰ্ণমেণ্টে যিখিনি চৰকাৰে যিখিনি গাইডলাইনছ দিছে যিখিনি নীতি নিৰ্দেশনা দিছে কিন্তু আনহাতে আকৌ অৰ্থনীতি টনকিয়াল কৰাৰো কথা আছে নিজৰ জীৱন স্বাভাৱিক জীৱন উভতাই অনাৰো কথাখিনি আছে এই বিষয়টো লৈ আহিছো আজি ডিবেট 18 আৰু ইতিমধ্যে কৈছোৱে যে আমি এটা লাহে লাহে স্বাভাৱিক জীৱন যাত্ৰালৈ আমি পুনৰবাৰ উভতি যাবলৈ লাগিব আৰু সেই সন্দৰ্ভতে কথা পাতিম যে কি ধৰণে আজি মঠ মন্দিৰসমূহত কি ব্যৱস্থা কৰা হৈছে বা হোটেল ৰেষ্টুৰেণ্টে কি সিদ্ধান্ত লৈছে মই আমাৰ পেনেলিষ্টসকলক চিনাকি কৰাই দিবলৈ বিচাৰিছো প্ৰথমে সদৌ অসম দেৱালয় সংঘৰ প্ৰধান সম্পাদক কৈলাশ শৰ্মা ডাঙৰীয়া আছে মোৰ সৈতে স্বাগতম জনাইছো প্ৰণৱ দাস আছে স্বাগতম জনাইছো তেখেত হৈছে সদৌ অসম হোটেল এণ্ড ৰেষ্টুৰেণ্ট এছ'চিয়েশ্যনৰ জেনেৰেল ছেক্ৰেটাৰী সাধাৰণ সম্পাদক স্বাগতম জনাইছো আপোনাক পাৰিতোষ বৰদলৈ আছে মোৰ সৈতে তেখেত চেনিটাইজেশ্যন এতিয়া যথেষ্ট এটা গুৰুত্বপূৰ্ণ আমাৰ অংশ হৈ পৰিছে আমাৰ দৈনন্দিন জীৱনৰ চেনিটাইজৰ তেওঁ বিষয়ববীয়া আৰু লগতে গোপাল জালান ডাঙৰীয়া আমাৰ সৈতে আছে তেখেত জেবিজৰ স্বত্বাধিকাৰী আৰু লগতে তেখেত ৰেষ্টুৰেণ্ট সন্থাৰ সৈতেও আপুনি জড়িত নহয় জানো মই কথা পাতিম কিন্তু পোনপ্ৰথমে মই আজি দিনটো শ্বপিং মলত কি ধৰণৰ এটা পৰিৱেশ আছিল ৰাজু আৰু গুঞ্জনে এটা প্ৰতিবেদন তৈয়াৰ কৰিছে মোৰ সতীৰ্থ সাংবাদিক দুয়োগৰাকী ৰাজু আৰু গুঞ্জনৰ সেই প্ৰতিবেদনৰ প্ৰথমে আগবঢ়াই লওঁ আজিৰে পৰা খোল খাইছে শ্বপিং মলসমূহ আৰু শ্বপিং মলসমূহ খোলাৰ ক্ষেত্ৰত কেতবোৰ নীতি নিৰ্দেশনা বান্ধি দিয়া হৈছে ৰাজু বৰুৱা আৰু মই চিটি চেণ্টাৰত আছোঁ আৰু ইয়াত কেনেধৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেয়া আমি প্ৰথমে আমাৰ দৰ্শকসকলক দেখুৱাই ল'ব বিচাৰিছোঁ গীতাশ্ৰী এটা আজি সজাগতামূলক এনেধৰণে আৰু আজি যিহেতু আপুনি পুৱাৰ ভাগতে ধৰ্মীয় উপাসনাস্থলীবোৰলৈ গৈছিলে ঠিক একেদৰে এতিয়া শ্বপিং মল খুলিছে বহুতৰে অপেক্ষা কৰি আছিলে শ্বপিং মললৈ অহাৰ অভ্যাস আছে বহুতৰে তেওঁলোকে যিকোনো বজাৰ সমাৰ একেলগে যদি সকলোবোৰ পায় তাৰ বাবে শ্বপিং মললৈ আহে আৰু আমি দেখিছোঁ চিটি চেণ্টাৰটো যথেষ্ট সজাগতামূলক সতৰ্কতামূলক ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিছে যদি দেখুৱাওঁ ইয়াত প্ৰথমতে নটিচ এখন আঁৰি দিয়া হৈছে যাতে 6 ফুট দূৰত্ব সকলোৱে বজাই ৰাখে তাৰ এটা বাৰ্তা দিয়া হৈছে কি কৰিব লাগিব কি কৰিব নালাগিব সেই ব্যৱস্থা ইয়াত কৰা হৈছে তাৰোপৰি ইয়াত মাৰ্কিং আপোনালোকে দেখা পাব যে কিমানে ব্যৱধান ৰাখি কেনেধৰণে থিয় হ'ব আৰু তাতকৈও তাৎপৰ্যপূৰ্ণ দিশটো হৈছে যে চৰকাৰৰ ফালৰ পৰা যিটো আৰোগ্য সেতু এপ দিয়া হৈছে প্ৰত্যেকগৰাকী যিসকল আহিছে তেওঁলোকক সোধা হৈছে যে এপটো আছেনে নাই যিসকলৰ এপটো নাই তেওঁলোকৰ বাবে কি কৰা হৈছে এপছ নোহোৱাকৈ আমি প্ৰৱেশ লোৱা নাই কাকো এণ্ট্ৰি কৰিব দিয়া নাই মলৰ পৰাও তেনেকৈ আমাৰ গাইডলাইন দিছে এপছটো যাৰ আছে তেওঁলোকক আমি এণ্ট্ৰি কৰিব দিছোঁ আৰু আজি ক্ৰাউডটো বহুত কম আছে বাচ্ছা একেবাৰে অহা নাই আৰু বেছি এজেড মানুহ বহুত কমেই আহিছে অহা নাই মলত আজি যথেষ্ট আৰু আমাৰ 50% মানুহে দোকান খোলা আছে 50% তাৰপিছত যেতিয়া আপোনাৰ আৰোগ্য সেইটো এপটো আপুনি দেখুৱাব যদি নাই তাৰপিছত ডাউনলোড কৰিব লাগিব তাৰপিছতে ইয়াত থাকিলে তাৰপিছত ইয়াত ডিজিটেল এটা চেনিটাইজাৰ ব্যৱস্থা আছে ৰাজু বৰুৱা আপুনি যদি হাত দুখন সোমোৱাই দিয়ে নহয় এনেকৈ যদি দিয়ে ওপৰত দিলে এনেধৰণে চেনিটাইজ আপোনাৰ হৈ যাব ডিজিটেল চেনিটাইজ আপোনাৰ এনেধৰণে হৈ যাব আৰু এয়া মই দেখুৱাইছোঁ তাৰপিছত আপোনালোকে ইয়াত চেনিটাইজাৰ ৰখা হৈছে সেয়াও আপোনালোকে ল'ব পাৰে আৰু যিসমূহ ছিকিউৰিটি গাৰ্ড আছে আটাইয়ে ফেচ চিল ইয়াত পৰিধান কৰি আছে আৰু তাৰপিছত ভিতৰত প্ৰৱেশ কৰাৰ পিছত থাৰ্মেল স্কেনিঙৰ ব্যৱস্থা কৰা হৈছে তেওঁলোকে ডিজিটেল থাৰ্মোমিটাৰ ল'ব ৰাজু বৰুৱাৰ উত্তাপ পৰীক্ষা কৰা হৈছে
আৰু এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৰাজু এতিয়া মোৰো সম্ভৱ সঁচাকৈ খুব সুন্দৰ ব্যৱস্থা তেওঁলোকে লৈছে আৰু তেওঁলোকে নিয়ম যিখিনি আছে সেই নিয়মখিনি তেওঁলোকে মানি আজিৰ পৰা যিহেতু শ্বপিং মল খোলা হৈছে গতিকে সেই নিয়মখিনি তেওঁলোকে মানিছে আৰু আমি ইতিমধ্যে দেখুৱাইছোঁ ফেচ চিল্ড পিন্ধিছে তেওঁলোকে থাৰ্মেল স্ক্ৰিনিঙৰ ব্যৱস্থা তেওঁলোকে কৰিছে তাত হেণ্ড চেনিটাইজাৰৰ ব্যৱস্থা আছে আৰোগ্য সেতু এপ থাকিব লাগিব গতিকে বহুখিনি ব্যৱস্থা আছে তাৰ মাজতে গীতাশ্ৰী নিশ্চয় এতিয়া জানিবলৈ মন আছে যে ট্ৰায়েলৰ ব্যৱস্থা আছে নাই আমি সেই সম্পৰ্কে আমি আপোনাৰ পৰা জানিম যে এতিয়া যদি কোনোবাই কিবা কিনিব আহে ট্ৰায়েল কৰাৰ ব্যৱস্থাটো তেওঁলোকে পাবনে নাপাব নাই আমি এজ অফ নাও ট্ৰায়েলৰ ব্যৱস্থাটো ইয়াত নাই বৰ্তমান কাৰণ ট্ৰায়েল কৰা মানে বস্তুটো গোটেইখিনি আকৌ ব্ৰেক হৈ যোৱা চ' সেই চিষ্টেমটো আমি যিটো ৰুল অফ ৰেগুলেশ্যনৰ ভিতৰত পৰিছে তো সেই বস্তুটো আমি এপ্লিকেবল কৰোৱা নাই কাৰণ ছ'চিয়েল ডিষ্টেঞ্চ মনা একদম ব্ৰেক হৈ যাব চ' সেইটো কাৰণে বস্তুটো এপ্লিকেবল কৰোৱা নাই এইটো আৰু কেনেকুৱা ধৰণৰ নিয়ম থাকিব ভিতৰলৈ যোৱাৰ পিছত এতিয়া 50% দোকানহে আপোনালোকৰ ভিতৰলৈ যোৱাৰ পাছত আমাৰ প্ৰত্যেকটো লোকেশ্যনত আমি চেনিটাইজাৰ যিটো এটা ষ্টেপ উইদাউট ইউজ মানে হাতেৰে ব্যৱহাৰ কৰা দেন ভৰিৰে যিটো প্ৰেছ কৰি যিটো চেনিটাইজাৰ ওলায় আমি সেইটো প্ৰত্যেকখন এক্সিলেটৰ ফ্ৰণ্টত দিয়া আছে জাষ্ট মানে তেখেতে যদি চিৰি যদি হাতে লৈ গৈছে চুৰি গৈছে তেন্তে ওপৰত গৈ লগে লগে চেনিটাইজ তেখেত কৰিব লাগিব আৰু আমাৰ যিটো বেচিকেলি যিটো প্ৰটেকশ্যনৰ কাৰণে যিবিলাক মানুহ ৰখা হৈছে তেখেতলোকে তেওঁলোকক গাইড কৰিছে যে আপুনি হাতখন ইমিডিয়েট চেনিটাইজ কৰাই লওক যদি লিফ্টৰ বুটাউন দবাবলগীয়া হৈছে তাৰ পাছতো তেখেতলোকৰ তাত চেনিটাইজাৰ আমাৰ সুবিধা আছে আৰু সেইখিনি আমি তেখেতলোকক ষ্ট্ৰিক্টলি ফ'ল' কৰা হৈছে ধন্যবাদ জনাইছোঁ গুঞ্জন আমাৰ এনেধৰণে শ্ব' চলি আছে গীতাশ্ৰীয়ে শ্ব' কৰি আছে আৰু এই ক্ষেত্ৰত সকলোৰে কিছু নিশ্চয় জানিবলগীয়া আছিলে আৰু আমি সেই সম্পৰ্কে অৱগত কৰিবলৈ যত্ন কৰিছোঁ আৰু আপোনালোক আহিব পাৰে শ্বপিং মললৈ কিন্তু যিখিনি নিয়ম আছে সেই নিয়মখিনি মানি চলিব লাগিব হয়নে গুঞ্জন হয় আৰু আমি আৰম্ভণিতে কৈছোঁ যেতিয়া কৰোণাৰ লকডাউন আৰম্ভ হোৱা নাছিল তেতিয়া আমি কৈছোঁ যে সামাজিক স্থানত যিসমূহ লিফ্ট অফিচ কাছাৰী আদিত আমি সাধাৰণতে আঙুলি ব্যৱহাৰ কৰোঁ তাতকৈ আপুনি হয়তো আপোনাৰ পেনটো ব্যৱহাৰ কৰিব পাৰে গাড়ী বাইক বা গাড়ীৰ চাবি ব্যৱহাৰ কৰিব পাৰে বা আপুনি কিলাকনি আপুনি ইউজ কৰিব পাৰে আঙুলিৰ সলনি গতিকে এতিয়াৰ পৰা যিহেতু মলসমূহ খুলিছে বা সকলো অফিচ কাছাৰী সকলো খোলা আৰম্ভ হৈছে গতিকে এই সজাগতাটো আমি নিজে ল'ব লাগিব গতিকে সেই প্ৰক্ৰিয়া আমি পুনৰবাৰ এবাৰ দোহাৰিব বিচাৰিছোঁ যাতে হাতৰ পৰিৱৰ্তে আঙুলি নিদিয়াকৈ কলম বা তেওঁলোকে আন আন সামগ্ৰী লৈ লিফ্ট বা এনেধৰণৰ ATM আদি ব্যৱহাৰ কৰিব পাৰে লগত পাৰিলে আপুনি চেনিটাইজাৰ এটা ৰাখকেই আৰু অৱশ্যে এতিয়া চিটি চেণ্টাৰ বা অন্যান্য শ্বপিং মলসমূহত তেনেকুৱা ঠিক আছে এয়া আছিল আমাৰ দুয়োগৰাকী সাংবাদিক তেওঁলোকে আজি কিছু সময় পূৰ্বৰ এয়া এটা প্ৰতিবেদন তেওঁলোকে দুয়োগৰাকী এখন গুৱাহাটী মহানগৰীৰ এখন মললৈ গৈছিল আৰু তাত কি পৰিৱেশ সেয়া আমাক দেখুৱালে এতিয়া মই কৈলাশ শৰ্মাৰ ওচৰলৈ আহিম মঠ মন্দিৰ খুলিছে কি ধৰণৰ নীতি নিয়ম আছে কেনেকৈ যাব লাগিব মই যদি মন্দিৰলৈ যাবলৈ বিচাৰোঁ মঠ মন্দিৰ ইতিমধ্যে পোনপ্ৰথমে মই কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক আমি আদৰণি জনাইছোঁ অসম দেৱালয় সংঘৰ তৰফৰ পৰা ইতিমধ্যে আমাৰ যোৱা ৭২ দিন পাছত যেতিয়া আজি দেৱালয় বা প্ৰাচীন মঠ মন্দিৰবিলাক খুলিলে আমি অকল মঠ মন্দিৰে নহয় আজি গীৰ্জা মছজিদ বা গুৰুদ্বাৰ আদি বিভিন্ন ধৰ্মীয় অনুষ্ঠান এইবিলাক খুলিছে গতিকে এইটো ক্ষেত্ৰত চৰকাৰে যিটো নীতি নিয়ম মানি দিছে সেইটো সম্পূৰ্ণভাৱে আজি ফ'ল' কৰা হৈছে আমি ইতিমধ্যে ইনষ্ট্ৰাকশ্যন দিছিলোঁ আৰু সেই ইনষ্ট্ৰাকশ্যনৰ ওপৰত ভিত্তি কৰি অসমৰ পৰা ১০৮খন দেৱালয়ৰ ভিতৰত উমানন্দ কামাখ্যাকে ধৰি কেইখনমান দেৱালয় তেওঁলোকে ৩০ জুনৰ পাছত খুলিব বাকী যিসমূহ দেৱালয় আছে প্ৰায়খিনিয়ে খুলিছে উগ্ৰতাৰে হওক বা আজি শুক্ৰেশ্বৰে হওক বা সত্ৰাকাৰ দেৱালয় বিভিন্ন দেৱালয় খুলিছে বিলেশ্বৰে খোলা বুলি শুনিছোঁ আমি দেৱালয় বা মঠ মন্দিৰ খোলাৰ ক্ষেত্ৰত আপুনি যিহেতু আপুনি জড়িত দেৱালয়ৰ সংঘৰ সৈতে তাত এটা সময়ত আপোনালোকে কিমান এখন দেৱালয়ত কিমানমান মানুহ থাকিব পৰা তেনেকুৱা কিবা নীতি নিৰ্দেশনা বান্ধি দিছে নেকি আমাৰ নীতি নিৰ্দেশনা আছে কাৰণ ইতিমধ্যে আমাৰ লকডাউনৰ 1ৰ পৰা 4লৈকে আমাৰ তাত ষ্টাফ আছিলে এজন পূজাৰী আছিলে এজন ৰান্ধনী আছিলে ষ্টাফ 2-3জনমান আছিলে চাফাই কৰ্মী এনেকৈ আছিলে দুটা 5জন বা 6জন মানুহ আছিলে আৰু নৰ্মেলি এখন দেৱালয়ত প্ৰায় 20 বা 25জনকৈ এভাৰেজ মানে মানুহ থাকে তাত বিভিন্ন কেটাগৰী মানুহ তাত থাকে কিন্তু আমি যেতিয়া লকডাউন 1ৰ সময়তে আটাইবিলাকে ঘৰলৈ পঠিয়াই দিছিলোঁ তেওঁলোকক বাকী যিসকল চলাই আছে কিন্তু এতিয়া বৰ্তমান আমাৰ দেৱালয়লৈ যিহেতু পৰিৱেশটো আনলকৰ যিটো আনলক 1 আৰম্ভ কৰিছে সেইটো ক্ষেত্ৰত আমি এটা বস্তু পালোঁ যে আমাৰ তথাপি আটাইখিনিক আমি আহিব দিয়া নাই আমিও ৰাখিছোঁ আমাৰ যাতে ছ'চিয়েল ডিষ্টেঞ্চিংটো মেইনটেইন কৰি থাকে আৰু এইটো ক্ষেত্ৰত চৰকাৰে বান্ধি দিয়া যিটো নীতি নিয়ম সেই নীতি নিয়মৰ ক্ষেত্ৰত আমি আমাৰ চেনিটাইজেশ্যনৰ ক্ষেত্ৰত বিগত 4টা দিন গুৱাহাটী পৌৰ নিগমৰ কমিশ্যনাৰ দেৱজিৎ হাজৰিকা ইঞ্জিনিয়াৰ কুমাৰ আৰু আমাৰ এগৰাকী সাংবাদিক হীৰেণ চন্দ্ৰ কলিয়ে যথেষ্ট সহযোগ কৰিছে আমাক আৰু 4 দিন আমি ক্লিন কৰাৰ পাছত আমাৰ 2জন ছিকিউৰিটি আছে গভৰ্ণমেণ্ট ছিকিউৰিটি তেওঁলোকক আমি ড্ৰেছত ৰাখি আৰু যিসকল ব্যক্তি আহিছে তেওঁলোকক আমি থাৰ্মেল স্কেনাৰ ব্যৱহাৰ কৰিছোঁ আমাৰ নিজৰ ফালৰ পৰা লগতে চেনিটাইজেশ্যন কৰি উঠাৰ পাছত ছ'চিয়েল ডিষ্টেঞ্চিঙৰ ক্ষেত্ৰত আমি এটা বস্তু কৰিছোঁ যে
তেওঁলোকে মন্দিৰৰ ভিতৰলৈ যেতিয়া যাব তাত 1 মিটাৰকৈ আমি এটা মাৰ্কিং কৰি দিছোঁ তাৰপিছত ভিতৰলৈ যোৱাৰ পাছতে পূজাৰীসকলৰ ক্ষেত্ৰত আমি ৰেষ্ট্ৰিকশ্যন দিছোঁ যাতে তেখেতসকলে কোনো ধৰণৰ ব্যক্তিক কোনো ধৰণৰ ভক্তক যাতে হাতত টাচ নকৰে শৰীৰত টাচ নকৰে বা মূৰত টাচ নকৰে সেইখিনি বন্ধ কৰি নিৰ্দেশনা এতিয়া মই গোপাল জালানৰ ওচৰলৈ আহিম একেবাৰে সৰুকৈ মই জানিব বিচাৰিছোঁ মানুহ কিমান হৈছে আজি ৰেষ্টুৰেণ্ট খুলিছে আজি যিহেতু প্ৰথম দিন আৰু আমাৰ যিখিনি চৰকাৰে নিয়ম বান্ধি দিছিল 50% মানুহে আজি তেওঁলোকে বহি খাদ্য গ্ৰহণ কৰিব পাৰিব কিন্তু আমি 25%ৰ ব্যৱস্থা কৰিছোঁ মানে আপোনালোকৰ যদি হাতত 100খন আছে 25খনে ব্যৱহাৰ কৰিছোঁ আৰু আজি প্ৰথম দিন হিচাপে কিছু মানুহ আহিছে প্ৰায় আপুনি 10% বুলি ক'ব পাৰে মানে 25% 10%। তেওঁলোকে মনত কোনো ভয় শংকা নোহোৱাকৈ আহিছেনে ধুনীয়াকৈ নাই নিশ্চিতভাৱে যিহেতু আমি জেবিজৰ সোমোৱাৰ আগতে চেনিটাইজৰ ব্যৱস্থা কৰিছোঁ থাৰ্মল স্কেনিঙৰ ব্যৱস্থা কৰিছোঁ আৰু চিকিউৰিটি এজন আমাৰ প্ৰায় থাকেই আৰু চিকিউৰিটি যিহেতু গেটখন সুন্দৰভাৱে খুলি দিয়ে তেওঁলোকে ভিতৰত গৈ আকৌ তেওঁলোকে ৱাশ্ব মেচিনত ধুনীয়াকৈ হাতখন ৱাশ্ব কৰিব পাৰে আৰু তেওঁলোকে নিশ্চিতভাৱে এটা আমি সুন্দৰ ব্যৱস্থা কৰিছোঁ আৰু আমি যিখিনি মেনু ইউজ এণ্ড থ্ৰ' মেনু ব্যৱহাৰ কৰিছোঁ আৰু সেইটোৱে বৰ্ডে গ্ৰাহকে এটা সন্তুষ্টি লাভ কৰিছে বুলি মই খুব আশাবাদী মানি চলিছে ডিব্ৰুগড়লৈ যাবলৈ বিচাৰি মোৰ সতীৰ্থ সাংবাদিক তমস বৰগোহাঁই তাত আছে এখন সম্ভৱতঃ কোনো তেনেকুৱা ৰেষ্টুৰেণ্টৰ সন্মুখত আছে তমস আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ ৰেষ্টুৰেণ্টখন তাত কিমান সময়ৰ পৰা খুলিছে আৰু তাত আজি দিনৰ ভাগত মানুহ কিমান আছিল ঠিক আছে 9 বজাৰ পৰা আৰু কিছু সময় পিছতে কাৰফিউ সেইখিনি নীতি নিৰ্দেশনা সকলোৱে মানি চলিব কিন্তু আজি দিনৰ ভাগত কিমান গ্ৰাহক পালে তেওঁলোকে হয় সৰ গীতাশ্ৰী আজি দিনৰ ভাগত আমি যেতিয়া বিভিন্ন ঠাইত ঘূৰিছিলোঁ আমি দেখিছিলোঁ যি মোৰ ৰেষ্টুৰেণ্ট খুলি দিয়া হৈছে তাত কিন্তু গ্ৰাহকৰ উপস্থিতি যথেষ্ট হেৰেঙা হৈছিলে আৰু আমি সন্ধিয়া ভাগত কথা পাতিছিলোঁ কেইবাখনো ৰেষ্টুৰেণ্টৰ মালিক পক্ষৰ লগত তেওঁলোকে কৈছিলে যে যথেষ্ট কম বিক্ৰী হৈছে গ্ৰাহক যথেষ্ট কম আহিছে অৰ্থাৎ লোকসকলৰ মাজত এতিয়াও কিছু পৰিমাণে শংকা আছে লোকসকলে এতিয়াও ওলাই অহা নাই আৰু বৰ্তমান মই যিহেতু ডিব্ৰুগড় চহৰৰ 47 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এখন ধাবা কাম ৰেষ্টুৰেণ্ট তাত আহি উপস্থিত হৈছোহি ইয়াত তেওঁলোকৰ কিমান গ্ৰাহক আহিছে বা ইয়াত তেওঁলোকৰ বিক্ৰী কেনেকুৱা কি ধৰণৰ ব্যৱস্থা কৰিছে মই জানিবলৈ চেষ্টা কৰিম দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু লগতে যিসকল গ্ৰাহক আহিছে কাষ্টমাৰ যিসকল আহিছে তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম কাৰণ 2.5 মাহ যিহেতু বন্ধ হৈ আছিল প্ৰথমে মই ইয়াত যি মেনেজমেণ্ট আছে মেনেজাৰ আছে মই তেওঁলোকৰ লগত কথা পাতিবলৈ প্ৰথমে চেষ্টা কৰিম কিছু কথা জানিবলৈ চেষ্টা কৰিম আজি যিহেতু 75টা দিন বন্ধ আছিলে 75টা দিনৰ পিছত আজি খোলা হৈছে আজি কেনেকুৱা দেখিছে গ্ৰাহক কেনেকুৱা এতিয়া নতুনকৈ খোলা নিচিনাই লাগিছে আৰু 2-এটা মানুহ আজি হৈছে বহিবলৈ কাৰণে দিব পাৰিছোঁ আমি খালি ছ'চিয়েল ডিষ্টেঞ্চিং আৰু যিমান আপোনালোকৰ চেনিটাইজাৰ গোটেইখিনি ব্যৱহাৰ কৰি মেলি আমি আৰম্ভ কৰিছোঁ আজি দিনত অকণমান কাষ্টমাৰ হৈছিলে আৰু আপোনাৰ এতিয়া আৰু জাষ্ট বন্ধ কৰিবলৈ হ'লেই আৰু 9টা বাজিব সেয়াই আৰু মোৰ কিমান লোক আহিছিলে আজি মুঠ আপোনাৰ ধৰক প্ৰায় চাবলৈ গ'লে আপোনাৰ 40-50 জন মানুহ খালি সময় হ'লেও কিয় আমাৰ কেবিন যথেষ্ট আছে আৰু কেবিনত মানে আমাৰ ডাঙৰ কেবিন আছে সেইকাৰণে আমি ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি আমি হেৰি কৰি আছোঁ হয় 12 আমাৰ যিহেতু আমাৰ বাৰ লাইচেঞ্চ বাৰ হয় আমি কিন্তু আজি 75 ডেজ হৈ গ'ল আমাৰ মানে কোনো বাৰ আমি একো চলিব পৰা নাই আৰু তাতে মানে আমি হেৰি যথেষ্ট লোকচান হৈছে আমাৰ তাৰ কাৰণে আমি এই জাষ্ট মাৰ্চ মাহতে আমি 2.5 লাখ টকা পে'মেণ্ট কৰিছোঁ আমাৰ নতুন ৰিনিউৱেলৰ কাৰণে যিহেতু আমি এবছৰ আগতেই আমি পে'মেণ্ট কৰিব লাগে চৰকাৰক তাকে এতিয়া চৰকাৰে কেনেকৈ কি হেৰি কৰে যিহেতু বাৰ নহ'লে আমাৰ ধৰক ৰেষ্টুৰেণ্টত তেনেকুৱা ইমান হেৰি নাপাওঁ আমি ফিডবেকটো তেনেকুৱা নাপাওঁ চ' চৰকাৰক আমি অনুৰোধ জনাওঁ যে বাৰটো যদি আমাক খোলা কৰি দিব পাৰে আমি ছ'চিয়েল ডিষ্টেঞ্চিং আৰু বাকী চেনিটেশ্যন যিমান হেৰি আছে সেইখিনি কৰি মেলি আৰু এটা কথা সুধিছোঁ আপোনাৰ ষ্টাফ কিমান আছে কিমানক আপুনি দৰমহা দি থাকিবলগীয়া হৈছে এই 2.5 মাহ ধৰি আমাৰতো প্ৰায় 18-19 মান ষ্টাফ আছে কিছুমান ঘৰ পঠিয়াইছোঁ আমি কিন্তু ঘৰত থাকিলেও এতিয়া তেওঁলোকৰতো বিশেষ বেলেগ একো উপাৰ্জন নাই তো পইচা পাতি দি মেলি হেৰি কৰিবলগীয়া হৈছে আৰু তাকে ডিব্ৰুগড়ত বহুতখিনি ষ্টাফ আছে কৈছে যে তেওঁ কৰ্মচাৰীসকল আছে আৰু কৰ্মচাৰীসকলক তেওঁলোকে দৰমহাখিনি দি ৰাখিছে এতিয়া আমি ভিতৰলৈ অকণমান যদি আপুনি দেখুৱাব পাৰে ভিতৰত কি ধৰণৰ ব্যৱস্থা তাত কৰিছে ধৰক কিমান শতাংশ তাত লোক বহুৱাইছে ছ'চিয়েল ডিষ্টেঞ্চিঙৰ কথাখিনি আছে সামাজিক দূৰত্ব কি ধৰণে বৰ্তাই ৰখা হৈছে হয় নিশ্চয় মই যদি ভিতৰলৈ যাবলৈ চেষ্টা কৰোঁ ইয়াত অধিকাংশ যিসমূহ কেবিন আছে কেবিন কিন্তু বৰ্তমান ইয়াত তাত মানুহ নাই আৰু একাংশ যিসকল গ্ৰাহক আছে আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আৰু ছ'চিয়েল ডিষ্টেঞ্চিং তেওঁলোকে কিমান মানিছে সেয়া আমি দেখুৱাবলৈ চেষ্টা কৰিম আৰু যদি আমি কেবিনৰ ভিতৰত যাওঁ য'ত গ্ৰাহকসকল আহিছে আৰু য'ত
আজি বহু দিনৰ পিছত আচলতে তেওঁলোকে ৰেষ্টুৰেণ্ট বা ধাবা এইটো অহা দেখা পোৱা গৈছে। আমি দেখিছোঁ যে অধিকাংশ টেবুল চকী কিন্তু খালী হৈ আছে, ইয়াত 2-এজন লোক বহি থকা পৰিলক্ষিত হৈছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। বহুদিনৰ পাছত এনেকুৱা এটা পৰিৱেশ পাইছে, কি কয় আজি? সঁচাকৈ আজি ভাল লাগিছে খুব। আমি মানে সেই 75 দিনৰ পিছত আমি এনেকুৱা এটা পৰিৱেশ পাইছোঁ আকৌ আজি ঘূৰি। ভাল লাগিছে সঁচাকৈ। আৰু সেইটোৱে আৰু কি ক'ম আৰু। সকলোৱে এতিয়া সাৱধান হৈ পৰা পৰিলক্ষিত হৈছে। গীতাশ্ৰী, আমি যদি চাওঁ প্ৰত্যেকৰে আপুনি মুখত মাস্ক দেখা পাব। যদি মাস্ক নহয় তেওঁলোকৰ মুখত বেলেগ কাপোৰে হ'লেও ঢাকি ৰখা পৰিলক্ষিত হৈছে। এটা ভাল লক্ষণ আৰু এটা অভ্যাসত বৰ্তমান পৰিণত হৈছে, সেইটো এটা ভাল কথা। আৰু ছ'চিয়েল ডিষ্টেঞ্চিং তেওঁলোকে মানিছে। আজি চাগে খানাটো বাহিৰতে হ'ব আপোনালোকৰ? আজি খানাটো আমাৰ বাহিৰতে মানে হ'ব আৰু সেইটো কাৰণে আমি ওলাইছোঁ ঘৰৰ পৰা আজি সঁচাকৈ খুব ভাল লাগিছে। আৰু ইমান দিনৰ মূৰত এনেকুৱা এটা মানে ঘূৰাই পাইছোঁ পৰিৱেশ। টমছ লাইনত থাকিব। তেওঁ দেখুৱাইছে যিখন ৰেষ্টুৰেণ্ট বেলুন লগোৱা হৈছে, একদম নতুনকৈ খুলিলে ৰেষ্টুৰেণ্টখন যি এটা পৰিৱেশ থাকে সেনেকুৱা এটা পৰিৱেশ আমি দেখিছোঁ। হোটেলৰ কথাখিনি জানিবলৈ বিচাৰিছোঁ। আজিৰে পৰা হোটেলবোৰো খুলি দিয়া হৈছে। এতিয়া হোটেলৰ কথাখিনি আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ। হোটেল বিশেষকৈ খুলি দিয়া হৈছে আমাৰতো লাষ্ট এপ্ৰিল এণ্ডৰ পৰা খোলা হৈছে। বহুত হোটেল খোলা হৈছে কিহৰ কাৰণে? আপোনাৰ কোৱাৰেণ্টাইন গেষ্টৰ কাৰণে। যোনবোৰ গেষ্ট বাহিৰৰ পৰা আহিছে তেওঁলোক আমাৰ হোটেলবোৰত আছে। কিবা আনুমানিক হিচাপ আছেনে যে গুৱাহাটীত ইমানখন হোটেল আছে? আপোনাৰ 99% গুৱাহাটী হোটেল কোৱাৰেণ্টাইনৰ কাৰণে ইউজ হৈছে। 1% ইউজ হোৱা নাই। কিছুমান ৰিন'ভেশ্যনত আছে, কিছুমানত ক'ৰবাত অফিচিয়েল গেষ্টবোৰ আছে, সেইকাৰণে ইউজ হোৱা নাই। বাকী চব হোটেল, কিয় আমি ডাটা পোৱা মতে গুৱাহাটীত তেওঁলোকক লাগিছিল ডেইলি 1800-2000 মান ৰুম লাগিছিল ডেইলি। চ' আমি ৰুম তাহাঁতক প্ৰভাইড কৰিছোঁ, তেওঁলোকক প্ৰভাইড কৰিছিলোঁ। এতিয়া ৰুমৰ অকণমান হেৰিটো কমি গৈছে। এতিয়া ডেইলি 500-600 ৰুম লাগে, যিহেতু ফ্ল'টো অকণমান কমি গৈছে। যেনেকৈ ষ্টাৰ্টিঙত ট্ৰেইন ফ্লাইট চবেই আহিছে, এতিয়া অকল ফ্লাইটেদি মেক্সিমাম ট্ৰেইনেদি কম অহা হয়। আৰু এতিয়া পাৰ্টিকুলাৰ ডিষ্ট্ৰিক্টত তাহাঁতৰ হেৰিবোৰত পঠাই দিয়ে। আপুনি যে ক'লে যে গুৱাহাটী মহানগৰীৰ 99% 99% কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে হোটেলসমূহ ব্যৱহাৰ হৈছে। বাকী যদি অসমৰ আন ঠাইবোৰৰ যদি আমি কথা কওঁ, এতিয়া লাহে লাহে বাহিৰতো লোৱা ষ্টাৰ্ট কৰিছে। কাজিৰঙাতো আমাৰ 10 দিনৰ আগৰ পৰা ষ্টাৰ্ট কৰিছে তাতে লোৱা। কিয় তাত গুৱাহাটীত আগতে বেলেগ যাৰ ডিষ্ট্ৰিক্টৰ যোন গেষ্ট তাতে পঠাই দিয়ে। চ' এনেকুৱা য'ত শিলচৰত কৰিছে, এনেকুৱা বেলেগ জেগাত বেলেগ হোটেলত তাহাঁতি গভৰ্ণমেণ্টে ৰিকুৱেজেণ্ট কৰি লৈছে আৰু তেওঁলোকে মানে গেষ্টবোৰক তাতে ৰাখে। এতিয়া তাত নতুনকৈ কিবা যিখিনি চৰকাৰী নীতি নিৰ্দেশনা তাৰ ভিতৰত আপোনালোকে নতুনকৈ কিবা সংযোজন কৰিবলগীয়া হৈছে নেকি হোটেলত? যে হোটেল খোলা হ'ব কিন্তু এইখিনি আমি কৰিব লাগিব? যেতিয়ালৈ আমাৰ কোৱাৰেণ্টাইন গেষ্ট থাকে আমাৰ হোটেলত, তেতিয়ালৈ বাহিৰৰ গেষ্ট আহিব ভয় কৰিব, নাইবা বাহিৰৰ গেষ্ট নাহিব, কিয় তাতে অলৰেডি কোৱাৰেণ্টাইন গেষ্ট আছে, এইটো ছেফ নহয়। হা, আৰু অলৰেডি আমাৰ ৰুমছ ফুল আছে। ৰেষ্টুৰেণ্ট আমাৰ ৰুম ছাৰ্ভিচ, ৰেষ্টুৰেণ্টৰ আমাৰ হোম ডেলিভাৰীটো আমাৰ ষ্টাৰ্ট হৈ গৈছে। বাট আমি বাৰ এতিয়ালৈ খুলিব পৰা নাই। বাৰ অপেনিঙৰ আমাৰ একো এনেকুৱা অহা নাই গভৰ্ণমেণ্টৰ পিনৰ পৰা, যিহেতু আমি বাৰৰ লাইচেঞ্চ যিকেইখন ৰেষ্টুৰেণ্ট আছে, যিকেইখন হোটেলৰ লগত সংলগ্ন একেলগে থাকে, সেইকেইখনত আপোনালোকে এতিয়া খুলিব নে তাৰ কিবা এটা সিদ্ধান্ত? আমাৰ কিচেন অপেন আছে, ৰেষ্টুৰেণ্ট অপেন, আমি অপেন কৰি ৰাখিছোঁ। গেষ্ট যদি আহে ডিছপ'জেবল প্লেটছ এইবোৰ যোনটো গভৰ্ণমেণ্টে আমাক কৈছে ইউজ কৰিব, আমি ভাল কোৱালিটি ডিছপ'জেবল প্লেট স্পুন হওক আমি চব ৰেডি ৰাখিছোঁ। ষ্টিৱাৰ্ডছবোৰক প্ৰপাৰ ফেচ শ্বিল্ড, মাস্ক, হেণ্ড গ্লভছ প্ৰপাৰ আমাৰ ৰেডি আছে। কিন্তু যদি মানুহ আহে আমি ডে 1 পৰা ষ্টাৰ্ট কৰিব ৰেডি আছোঁ। এতিয়া যদি মানুহ হোম ডেলিভাৰী আমাৰ চলি আছে, এতিয়ালৈ ৱাকিং গেষ্ট অহা নাই আজি ডেটটো। ঠিক আছে, এটা বিৰতিৰ সময় হৈছে। চ' বাণিজ্যিক বিৰতি এটা ল'ম, তাৰপিছতে মঠ মন্দিৰত আৰু নতুন কি সংযোজন কৰা হৈছে। যিহেতু আমি জানো যে আজি বিভিন্নখন দেৱালয়ত বা মঠ মন্দিৰত হয়তো সীমিত সংখ্যক দৰ্শনাৰ্থীহে গৈছে, তেওঁলোকে তাত নতুনকৈ কি দেখিছে এইখিনি কথা পাতিম এটা বিৰতিৰ পিছতে। এটা বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ। যেতিয়া আনলক 1ৰ পৰা আনলক 1 ফেজ 1ৰ পৰা আজি লাহে লাহে নৰ্মেলাইজ হোৱা আমাৰ এই প্ৰক্ৰিয়া আৰম্ভ হৈছে, এটা গুৰুত্বপূৰ্ণ দিশ আমি এইকেইদিনত আমাৰ জীৱনৰ অংগ হৈ পৰিছে, সেয়া হৈছে চেনিটাইজেশ্যন। আৰু এতিয়া মই পৰিতোষ বৰদলৈৰ ওচৰলৈ আহিম যে আপোনালোক চেনিটাইজৰ ফালৰ পৰা হয়তো পূৰ্বে আমি এনেকুৱা ধৰণৰ চেনিটাইজ কোম্পানী হিচাপে বা চেনিটাইজ এটা সংগঠিত ৰূপত আমি চেনিটাইজেশ্যন প্ৰক্ৰিয়াটো দেখা নাছিলোঁ বা আমাৰ জীৱনৰ অংগ নাছিল, কিন্তু এতিয়া হয়। এতিয়া ৰেষ্টুৰেণ্টসমূহ তেওঁলোকৰ খুলিছে, হয়তো মন্দিৰ খুলিছে, হোটেলছ খুলিছে। এতিয়া আপোনালোকে চেনিটাইজেশ্যনৰ যি প্ৰক্ৰিয়া সেয়াও আপোনালোকৰ বহুত বাঢ়িব, ফ্ৰিকুৱেঞ্চি বাঢ়িব। আমাৰ এতিয়া কি হৈছিলে, আগতে এতিয়া চেনিটাইজটো চবতে প্ৰয়োজন হৈ পৰিছে। আপোনাৰ শ্বপিং মলৰ পৰা আৰম্ভ কৰি আপোনাৰ স্কুল হওক, কলেজ হওক, প্লাছ আপোনাৰ অফিচবিলাকত হওক বা ঘৰবিলাকত চবেই আজিকালি চেনিটাইজটো ষ্টাৰ্ট কৰিছে। তো আমি সেইবিলাকৰ ওপৰতে ডিপেণ্ড কৰি আমি ধৰক স্কুল হওক বা কলেজ হওক বা অফিচবিলাক যিবিলাক হওক আমি অলৰেডি চেনিটাইজ ষ্টাৰ্ট কৰি দিছোঁ।
তো 6 ষ্টেপত আমি ইউজুৱেলি কৰোঁ ঠিক আছে যিটো আমাৰ চেনিটাইজ কৰোনাৰ পূৰ্বৰ ছবিখন কেনেকুৱা আছিল চাওক আমাৰ কৰোনাৰ পূৰ্বৰ চনত আমি যেতিয়া আগত আছিল তেতিয়া চেনিটাইজাৰ ইমান এটা গুৰুত্বটো কম আছিলে মানুহৰ যদি কিছু সংখ্যকে কৰিছিলে তো এতিয়া যিহেতু লাহেতো কৰোনাৰ যেতিয়া ষ্টাৰ্ট হ'ল তো মানুহৰ এইটো দৰকাৰীটো নিডছটো বাঢ়ি গ'ল ঠিক আছে নিডছটো বঢ়াৰ লগে লগে এতিয়া চেনিটাইজটো এটা মাৰ্কেট এটা অলৰেডি লোৱা ষ্টাৰ্ট হৈ গৈছে গোপাল জালান এতিয়া আপুনি ভাবিছেনে যে আপুনি ৰেষ্টুৰেণ্টখন কিমান দিনৰ মূৰে মূৰে চেনিটাইজ কৰিব নে কিমান সঘনাই কৰিম বুলি ভাবিছে না আমাৰ যিহেতু এটা 1 ঘণ্টা মূৰে মূৰে আমি সেইটো চেনিটাইজ মানে গৰম পানীৰে যিখিনি কেমিকেল দি মুচিব লাগে বা সেই কৰিব লাগে সেইটো আমি প্ৰায় 1 ঘণ্টা মূৰে মূৰে কৰোঁ এতিয়া আৰু যিখিনি গ্ৰাহকে যেতিয়া খাই টেবুল এজন গ্ৰাহক ওলাই যায় সেই টেবুলটোৰ লগে লগে আমি চেনিটাইজাৰে চাফা কৰোঁ আৰু অলৰেডি আমি এইটো প্ৰতি ঘণ্টা মূৰে মূৰে যিখিনি কৰিব লাগে সেইখিনি আমি কৰি আছোঁ হোটেলতো একে ধৰণৰ কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰা হৈছে আমাৰ গেষ্টটো সোমোৱাৰ পৰা গেষ্ট ওলোৱালৈ পুৰা চেনিটাইজ হ'বই লাগিব কৰিব পূৰ্বতে ছবিখনৰ কথা আমি কৈছোঁ যে পূৰ্বতে ইমান চেনিটাইজেশ্যনৰ ডিমাণ্ডছবোৰ অহা নাছিলে আৰু এতিয়া চাহিদা যথেষ্ট বৃদ্ধি পাইছে এতিয়া আপোনালোকৰ ষ্টাফ সেই ধৰণে আপোনালোকে যোগান ধৰিব পাৰিছে হয় আমাৰ অলৰেডি আমাৰ এটা টিম আছে ডাঙৰ তো ডাঙৰ টিমটো যেনে য'ত তেনেকুৱা ৰিকুৱাৰমেণ্টটো হয় তো 6 ষ্টেপত মই আপোনাক যেনেকৈ ক'লোঁ এতিয়া এখন ৰেষ্টুৰেণ্টতে ঠিক আছে তাত এতিয়া বহুত কিছুমান টাচ হাই টাচ এৰিয়া কিছুমান থাকে য'ত মানুহে সঘনাই টাচ কৰে ঠিক আছে তো সেইবিলাকৰ পৰা ষ্টাৰ্ট কৰি আপোনাৰ যিবিলাক ফাৰ্নিচাৰ আছে বা যদি কোনোবাই আপোনাৰ কম্পিউটাৰ ইউজ কৰে য'ত বিলবিলাক ওলাই তাত কম্পিউটাৰ ইউজ কৰে তো আমাৰ সেইবিলাক গোটেইখিনি প্ৰচেছত আমি কৰা যায় যেনেকৈ আপোনাৰ ডিপ ক্লিনিং আছে আমাৰ ভেকুম দি ক্লিন কৰা যায় প্লাছ UV প্ৰটেকশ্যন আমি ব্যৱহাৰ কৰোঁ যে UV ৰে দি যিটো আমাৰ ভাইৰাছ কৰা যায় ক্লিন কৰা যায় সেইটো কৰা যায় প্লাছ আপোনাৰ যিটো আমাৰ ফবিকেশ্যন আছে এটা ফবিকেশ্যন দি কৰোঁ সেইটো কৰা যায় ষ্টিম কৰা যায় ষ্টিমত আপোনাৰ কি হয় 160 ডিগ্ৰীত ষ্টিম কৰা যায় তাত 160 ডিগ্ৰীত কোনো এটা জাৰ্মছ মানে তাত বাচি নাথাকে হেটো আপোনালোকে নৰমাল কোনো যিকোনো ঠাইত কৰিব পাৰে হয় আমি নৰমাল নাই আপোনাৰ হাই টাচ এৰিয়া যিবিলাক আছে তো আমি সেইবিলাকত বেছিকেলি ইউজ কৰোঁ আৰু আপুনি ইয়াত চেয়াৰ হওক বা য'তেই হওক যিখিনি আমি ব্যৱহাৰ কৰোঁ সেইবিলাকত আমি কৰা যায় ঠিক আছে মই যোৰহাটলৈ যাবলৈ বিচাৰিম যোৰহাটত সংযুক্ত হৈছে যোৰহাটৰ সাংবাদিক গৌতম বৰা গৌতম আপোনাৰ ওচৰলৈ আহিছোঁ ক'ত উপস্থিত আছে আপুনি আৰু তাত যিহেতু শ্বপিং মল ৰেষ্টুৰেণ্ট খুলি দিয়া হৈছে পুনৰবাৰ গ্ৰাহক কি ধৰণৰ দেখিছে কি জনাব যোৰহাটৰ কি পৰিৱেশ হয় নিশ্চয়কৈ মই বৰ্তমান উপস্থিত আছোঁ যোৰহাটৰ কল্পনা ৰেষ্টুৰেণ্টত আৰু বিগত প্ৰায় 2.5 মাহ ধৰি যোৰহাটৰ বহু সংখ্যক লোকে কল্পনা ৰেষ্টুৰেণ্টৰ দি চলে বতৰা দহি বৰা মিছ কৰিছিলে কিয়নো সন্ধিয়া পৰত বহু লোক ইয়ালৈ আহে ৰেষ্টুৰেণ্টলৈ আহে ইয়াত ভিৰ দি বাট নোপোৱা এক অৱস্থাৰ সৃষ্টি হয় গীতাশ্ৰী আৰু আজি খুলিছে আজি কেনে পৰিৱেশ আছিলে মই জানিবলৈ চেষ্টা কৰিম ইয়াৰ স্বত্বাধিকাৰী আছে সুন্দৰদা 2.5 মাহৰ পিছত খোল খাইছে আৰু চলে বতৰা সোৱাদ বহুতে ল'ব পৰা নাই 2.5 মাহ ধৰি আজি খুলিছে কেনেধৰণে কি নিয়ম কৰিছে নতুন আৰু গ্ৰাহক কেনেকুৱা আজি প্ৰথমতে আমি ছ'চিয়েল ডিষ্টেঞ্চিঙৰ বিশেষকৈ মেইনটেইন কৰিবলৈ চেষ্টা ৰাখিছোঁ যাতে মানুহে অলপ ছ'চিয়েল ডিষ্টেঞ্চটো মেইনটেইন হৈ থাকে তাৰ উপৰি চেনিটাইজাৰ ব্যৱস্থা কৰিছোঁ আৰু হয়তো থাৰ্মেল টেম্পাৰেচাৰ ল'বলৈও থাৰ্মামিটাৰ ইউজ কৰিম তাৰপিছত গ্ৰাহকটো আগতকৈ আমি যিটো আশা আছিলে তাৰ হিচাপত ভালে হৈছে আগৰ নিচিনাকৈ নাই হ'লেও যদি আমাৰ আশা হিচাপত হৈছে ঠিকে হৈছে আৰু আজিৰ দিনটোত কেনেকুৱা আছিলে আজিৰ দিনটোত গ্ৰাহক আহিছেনে আজি গ্ৰাহক আহিছে বিশেষকৈ বৰ এটা আগৰ নিচিনাকৈ নাই অহা কিন্তু হ'লেও অলপ কম পৰিমাণ হ'লেও গাখীৰ কাষ্টমাৰ অলপ হৈছে আৰু যিসকল গ্ৰাহক আপোনাৰ ৰেগুলাৰ কাষ্টমাৰ চোৱা যায় এখন মেনু থাকে বা দুখন মেনু তিনিখন মেনু থাকে ছখন টেবুলৰ মাজত মেনুৰ ক্ষেত্ৰত কি কৰিছে তেওঁলোকে হয় যেহেতু দেখা যায় যে মেনু এখন টেবুলৰ ছখন টেবুলৰ মাজত এখন মেনু থকা যায় আৰু সেই মেনুখন এজন কাষ্টমাৰে চুলে বা সেইখন আন এজনে চুব আপোনালোকৰ ক্ষেত্ৰত কেনেকুৱা ব্যৱস্থা কৰিছে এইটো হয় বৰ্তমানতে আমি যিখিনি ডিছপ'জেবল মেনু ব্যৱস্থা ৰাখিছোঁ আৰু গতিকে মেনুত এতিয়া বেছি আইটেম নাই কাৰণ আমি যিখিনি বহুত কম লিমিটেড যিখিনি আমাৰ আইটেম কাষ্টমাৰে বিচাৰে যেনিবা দহি বৰা চোলা বৰা চাহ চাওমিন সেইবোৰ আইটেমে ৰাখিছোঁ গতিকে 1-2 দিনত লাহে লাহে আইটেম আৰু এক্সপেণ্ড কৰিম তাতে ডিছপ'জেবল মেনুৱে ৰাখিম যাতে এবাৰ কাষ্টমাৰ ব্যৱহাৰ কৰি বেলেগ কাষ্টমাৰে চুব নাপায় আৰু আপোনালোকে যিবোৰ ডিছ ব্যৱহাৰ কৰিছে ডিছপ'জেবল ব্যৱহাৰ কৰিছেনে নে কেনেকুৱা ধৰণৰ ডিছটো এতিয়া বিশেষকৈ ডিছপ'জেবলে ব্যৱহাৰ কৰি আছোঁ মানুহে এতিয়া যেনেকৈ বিচাৰে এইটো হিচাপত ডিছপ'জেবল কিছুমান বিচাৰিলেতো বেলেগকৈ দিয়া হয় নহ'লে ডিছপ'জেবল প্লেটে দিয়া হৈছে আৰু এই 2.5 মাহ আপোনালোকে কেনেধৰণে পাৰ কৰিব লগা হ'ল বহু কৰ্মচাৰী আছে আপোনালোকৰ ৰেষ্টুৰেণ্টত তেওঁলোকৰ দৰমহা দি আছে বা ৰেষ্টুৰেণ্ট বন্ধ থকাৰ পিছতো কেনেধৰণে তেওঁলোকক চলাইছে হয় এই 2.5 মাহটো বহুতখিনি বাজেট হিচাপত মিলাই মিলি চলিবলগীয়া হ'ল এতিয়া যিখিনি ষ্টাফ আছে চবেইটো নিবনুৱা কাম কৰি খাই আছে
চবক দৰমহাটো দিবলগীয়া হৈছে হয় আৰু এইটো হিচাপতে ভৱিষ্যত আশা ৰাখি ইমান দিন চবেই কাম কৰি আছে একেলগে আমি এতিয়া ভৱিষ্যত ৰাখি যাতে ভৱিষ্যত হয়তো ভাল হ'ব আমাৰো ভৱিষ্যত ভাল হ'ব ষ্টাফখিনি আছে গতিকে এই আশাতে আৰু চবক মিলাই মেলি চলি আছোঁ আৰু গীতাশ্ৰী কল্পনা ৰেষ্টুৰেণ্টৰ আগতে তেওঁলোকৰ ধন্যবাদ থাকিল গৌতম ধন্যবাদ থাকিল আপুনি পৰিৱেশ দেখুৱালে সেয়া যোৰহাটৰ এটা পৰিৱেশ আমি দেখিলোঁ কলা শৰ্মা আমি ৰেষ্টুৰেণ্টৰ পৰা আহি এতিয়া পুনৰবাৰ আমি মঠ মন্দিৰ ধৰ্মীয় অনুষ্ঠানৰ বিষয়টো লৈ আহিছোঁ যিহেতু আপুনি আৰম্ভণিতে কৈছে যে প্ৰসাদৰ তাত দিয়া কোনো ব্যৱস্থা নহ'ব বা কোনো যি উচৰ্গা কৰে সেই ধৰণৰো কোনো ছিষ্টেম নাথাকিব এয়া কিমান দিনলৈকে চলাই ৰাখিম বুলি ভাবিছে আমি যেতিয়ালৈকে চৰকাৰৰ নীতি নিৰ্দেশনাটো থাকিব আমি এইটো মানিবই লাগিব আৰু এইটো নিজৰ এটা প্ৰিকশ্যনেৰী মেজাৰ কিয় মানে যিটো বস্তু আমি দিম তাৰ পৰা যাতে অইন এজনৰ এফেক্ট হ'ব নোৱাৰে আৰু ভাইৰাছটো যে আনচিন এটা বস্তু গতিকে আমি আমাৰ কাৰণে যিটো এফেক্ট হ'ব এজন ভক্তৰ কাৰণে একেটা বস্তু হ'ব বা পূজাৰীৰ কাৰণে একেটাই বস্তু হ'ব সেইকাৰণে আমি এইটো অলপ গধুৰভাৱে হেৰি কৰিছোঁ ধৰিব পাৰি মন্দিৰত যি ভোগৰ প্ৰস্তুতি হৈছে বা প্ৰসাদৰ প্ৰস্তুতি সেয়া এতিয়া সেইখিনি ভোগৰ প্ৰসাদৰ প্ৰস্তুতিৰ ক্ষেত্ৰত এতিয়া কিছুমান দেৱালয় নীতি নিয়ম কিছুমান আছে এই যে আমাৰ লকডাউনৰ সময়ত উগ্ৰতাৰা দেৱালয় যে পীঠস্থান কামাখ্যা দেৱালয় পীঠস্থান আমাৰ ভিতৰৰ পূজাটো কিন্তু চলি আছে ভিতৰৰ ভোগৰ ব্যৱস্থাও চলি আছে আৰু যিকেইজন পূজাৰী আৰু ৰান্ধনী তাত আছে তেওঁলোকে মাস্ক পিন্ধি সম্পূৰ্ণ হাইজেনিক পৰিৱেশ এটা তৈয়াৰ কৰি তেওঁলোকে এইটো গোহাইগত এইটো দিবই লাগিব এইটো চৰকাৰে আগৰ পৰা এইটো নীতি নিয়ম কৰিও দিছে আমাক আৰু সেই নীতি নিয়মৰ ভিত্তিত আমি আমাৰ যিটো আসন সেই আসনটো আমি কমপ্লিটলি চাইণ্টিফিকেলি তাত কেৱল মাত্ৰ ৰান্ধনীগৰাকী তাৰ ভিতৰত সোমাব পাৰিব আৰু বাকী চাফাই যিখিনি মানুহ আছে বা হেল্পাৰ আছে তেওঁলোকে তাৰ ভিতৰলৈ যাব নোৱাৰিব তেওঁ কিবা দৰকাৰ হ'লে তেওঁ বাহিৰলৈ মাস্ক পিন্ধি আহি তেওঁলোকক ক'ব তেওঁলোকে বস্তুখিনি দিব তেনেকৈ বস্তু কৰিব আৰু পূজাৰীৰ ক্ষেত্ৰত পূজাৰীগৰাকীও মাস্ক পিন্ধি আছে গতিকে আমি ভাবোঁ যে আমাৰ যিখিনি কাম কৰিছোঁ আমি যিটো আগে যেতিয়া সমূহীয়া 200 300 400 500 মানুহৰ একেলগে গেদাৰিঙৰ ভোগ পায় সেই বস্তুটো সম্পূৰ্ণভাৱে বন্ধ কৰি দিছোঁ এতিয়া দহকাৰে ওপৰত যদি কিবা আমাৰ গেদাৰিং হয় তেতিয়া ডিচিৰ পৰা পাৰ্মিশ্যন ল'বই লাগিব লিখিতভাৱে আনিলে তেতিয়া আমাৰ 10 গৰাকীৰ ক্ষেত্ৰত কৈছে বহু দেৱালয় দেখা যায় যে কিছু অনুষ্ঠান হয় কিছু হয়তো কাৰোবাৰ শিশুটিৰ অনুষ্ঠান আছে বা বিবাহ পৰ্ব তেনেকুৱা ধৰণৰ অনুষ্ঠানবোৰ হৈছে এতিয়া সেইবোৰৰ ক্ষেত্ৰত কি হ'ব মানে সেইটো কথাই মই ক'ব ওলাইছিলোঁ খুব ভাল প্ৰশ্ন এইটো যে বিবাহ বাৰুৰ ক্ষেত্ৰত যিহেতু বহাগ আৰু জেঠ মাহ এটা বিয়াৰ বতৰ আছিলে বহুত প্ৰেছাৰ আমাৰ দেৱালয়বিলাক হৈছিলে বস্তুটো সম্পূৰ্ণ বন্ধ হৈ আছে এতিয়া আমি এটা কথাই কৈছোঁ যে বিয়া বাৰুৰ ক্ষেত্ৰত চৰকাৰে যিটো নীতি নিৰ্দেশনা দিছে যে ডেপুটি কমিশ্যনাৰ অফিচৰ পৰা যদি পাৰ্মিশ্যন লৈ তেওঁলোকে দৰা পক্ষ বা কইনা পক্ষই যদি আনে তে মেক্সিমাম যিটো নিয়ম 50 জন বুলি দিয়া হৈছে আমি আমাৰ ফালৰ পৰা কৈছোঁ 50 জনকৈ কম হ'লে আৰু ভাল কিন্তু আমাৰ যথেষ্ট স্পেচ আছে কিছুমান দেৱালয়ত নাই কিন্তু আমি বিচাৰিছোঁ যে আমাৰ যদি 40 জন বা 50 জন দুয়োটা পক্ষ মিলি হয় কিন্তু সেইটো তেওঁলোকে নিজে আহি কৰিলে নহ'ব ডেপুটি কমিশ্যনাৰ তাত তেওঁলোকে সম্পূৰ্ণভাৱে জনাব লাগিব ডেপুটি অৰ্ডাৰ হ'ব লাগিব সেই অৰ্ডাৰ কপি আনি দেৱালয়ত দিব লাগিব তেতিয়া দেৱালয় যিটো পৰিচালনা কমিটি আছে তেতিয়া তেওঁলোকে অনুমতি প্ৰদান কৰিব মানে তেওঁলোকে গৈ প্ৰথমে প্ৰশাসনৰ পৰা পাৰ্মিশ্যনটো ল'ব লাগিব তাৰপিছত আপোনালোকে সেই অনুসৰি তাত ব্যৱস্থা কৰিব তাৰপিছত আমি ব্যৱস্থা কৰিম অন্যথা আমি তেওঁলোকক কোনোপধ্যে এইটো হ'বলৈ দিব নোৱাৰোঁ আৰু যেতিয়া সেই ধৰণৰ অনুষ্ঠান আপোনালোকে কৈছে যে উগ্ৰতাৰাত হয়তো কিছু ঠাই আছে বা আন কিছু কেইখনমান দেৱালয়ত হয়তো বেছিকৈ ঠাই আছে কিন্তু আন যিবোৰ দেৱালয়ত অকণমান ঠাইৰ হয়তো অভাৱ আছে তাত কি কৰিব তাত স্পেচৰ ওপৰত ভিত্তি কৰিয়ে কামটো কৰিব এতিয়া আমাৰ দেৱালয়ত যদি কিবা 50 জন মেক্সিমাম আহিব পাৰে এনেতো 500-600 মানুহ হয় তাত কিন্তু এতিয়াতো আৰু 50 জনৰ ওপৰত মানুহ হ'বই নোৱাৰে আমি এইটো আজি আমাৰ প্ৰায় 70 গৰাকীক আমি অনুমতি প্ৰদান কৰিছোঁ মানে ঘণ্টাত প্ৰায় আমি 20 জনো দিয়া নাই ঘণ্টাত 10 জনকৈ মানুহ আমি ভিতৰলৈ যাব দিছোঁ এজনকৈ গতিকে সেইটো ক্ষেত্ৰত আমি এটা কথা আমি চিন্তা কৰিছোঁ যে যিসমূহ দেৱালয়ত স্পেচ নাই তেওঁলোকে কিন্তু এই যিটো চৰকাৰী নীতি নিয়মৰ ক্ষেত্ৰত যিটো আছে সম্পূৰ্ণভাৱে কৰ্তব্যভাৱে তেওঁলোকে পালন কৰিব লাগিব আৰু নীতি নিয়ম যদি পালন কৰি থাকে তেতিয়াহ'লে দেৱালয়খনৰ পৰিচালনা সমিতি হওক পূজাৰীসকলে হওক আৰু ভক্তসকলৰ যিসকল মানুহ তালৈ যাব তেওঁলোকো তাৰ কাৰণে এটা ছেভ হৈ থাকিব এইটো বিশ্বকাপ কৰোণা বুলি যিটো কোৱা হয় এইটো এটা ভয়াৱহ পৰিস্থিতি হৈছে ভয় খাবলগীয়া একো নাই কিন্তু আমাৰ চিকিৎসা বিজ্ঞানে এইটো লাগি আছে কামটো ছাকচেছ কৰিবৰ কাৰণে কিন্তু আমি এতিয়া অৱস্থাত থাকিব লাগিব তাৰ মাজত কিন্তু চৰকাৰী নীতি নিয়মটো আমি পালন কৰিব লাগিব প্ৰণৱ দাস মানুহে আপুনি আৰম্ভণিতে কৈছিল যে হয়তো এতিয়া মানুহে কিছু হোটেলৰ যি আপোনালোকৰ যিবোৰ হোটেল চলি আছিলে লকডাউনৰ ফলত বন্ধ আছে বা আপোনালোকে ব্যাপক লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে যিটো আমাৰ পৰ্যটনৰ ক্ষেত্ৰ এই পৰ্যটনৰ ক্ষেত্ৰতো যথেষ্ট ক্ষয়ক্ষতি হৈছে এতিয়া যদি মই প্ৰশ্ন এনেকৈ সোধোঁ যে কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে হোটেলসমূহ ব্যৱহাৰ কৰা হ'ল এতিয়া আপোনালোকে ভাবে নেকি ক'ৰবাত মনত সেই ভাৱটো আছে নেকি যে ৰাইজে নতুনকৈ ক'ৰবাৰ পৰা যে পৰ্যটক আহে ধৰি লওক কোনোবা ঘৰুৱা পৰ্যটক আছে তেওঁলোকে এইখন হোটেলত থাকিবলৈ অকণমান শংকা অকণমান দ্বিধাবোধ কৰিব সেনেকুৱা হ'ব নালাগে মই যেনেকৈ ক'লোঁ গুৱাহাটী 99% হোটেলে দিছে নিজৰ হেৰি কাৰণে প্লাছ এওঁৰ লগত টীম আমাৰ তাতে এভৰি অল্টাৰনেটিভ ডে আহে চেনিটাইজ কৰিবলৈ হোটেলটো
প্লাছ ছাপ'জ যদি কোনোবা এটা হোটেলত পজিটিভ কেছ পাইছেও সেই ৰুমটো প্ৰপাৰ চেনিটাইজ কৰা যায়, গোটেইখিনি গভৰ্ণমেণ্টৰ পিনৰ পৰা মেজাৰ্ছ লোৱা যায়, বেডশ্বীট বেড কভাৰবোৰ জ্বলাই দিয়া যায়। চ' সেনেকুৱা একো প্ৰব্লেম নাই, আমাৰ পিনৰ পৰা আমি গোটেইখিনি প্ৰিকশ্যন লৈছোঁ আমি। প্লাছ আৰু এনেকুৱাতো হ'ব নোৱাৰে কি সেই জাৰ্মছটো সদায় কাৰণে থাকি যাব। ইনফেক্ট আৰু আমাৰ পিনৰ পৰা এভৰিডে চেনিটাইজ হয়, দিনত দুবাৰকৈ হয়। আমিও কিট কিনি লৈছোঁ, এভৰি হোটেলে কিনি লৈছে কিট, চ' নিজে সেইটো চেনিটাইজ কৰে হাউচকিপিং ডিপাৰ্টমেণ্টে। চ' এনেকুৱা একো মোৰ মতে এনেকুৱা হ'ব নালাগে। এজ এ মই পজিটিভ হৈ আছোঁ। আহিব চেনিটাইজেশ্যনৰ কথাটো হয়তো পাৰিতোষ বৰদলৈ বেছি ভালদৰে ক'ব পাৰিব যে এখন ভাবি ল'লো আমি এখন ডাঙৰ কোনোবা অনুষ্ঠান আপোনালোকে যন্ত্ৰ পাতি লৈ গৈ তাত বিশেষ কেমিকেল ব্যৱহাৰ কৰি তাত আপুনি চেনিটাইজ কৰিছে, কিন্তু সৰু সুৰা যিসমূহ দোকান আছে বা ৰেষ্টুৰেণ্ট আছে সেইসমূহৰ হয়তো তেওঁলোকৰ খৰচ পাতিৰো কথা নিশ্চয়কৈ আহি পৰিব। এতিয়া তেওঁলোকলৈ কি উপদেশ থাকিব, তেওঁলোকে কি ধৰণে চেনিটাইজ কৰিব? চাওক, তেওঁলোকে নিজৰ যোনটো পৰিষ্কাৰ যোনটো ঘৰে তেওঁলোকে নিজে চাফ চিকুণ কৰি ৰাখে আৰু নিজৰ হাতখন যদি ক্লিন কৰি যায় বা ধূলি চুলি জমা হ'ব নিদিয়ে, আৰু যিবিলাক টাচত মানে বেছিকৈ হাতেৰে চুই থকা বস্তুবিলাক তাত যদি এলকহল বেছ চেনিটাইজ লৈ পেলাই যদি তেওঁ চেনিটাইজ কৰে তো চান্সেছটো বহুত কমি যায় ইনফেক্টেড হোৱাৰ। তো সেইখিনি বস্তু যদি তেওঁ নিজে কৰি থাকে, একেবাৰে সাধাৰণ কিবা তেনেকুৱা সলিউশ্যন বা সাধাৰণ কিবা তেনেকুৱা ডিসইনফেক্টেন্ট কিবা আছে নেকি যিসকলে তেনেকুৱা সব বজাৰত আজিকালি বহুত তেনেকুৱা বস্তু পোৱা যায়, ঠিক আছে, য'ত এলকহল বেছ ইউজ কৰিব পৰা যায়। তো এটা বুলি নহয়, আপুনি দোকানত গ'লে আপুনি বহুত বস্তু পাব। তো তাৰ পৰা আনি যদি সেইটো বস্তু ইউজ কৰে আৰু প্লাছ শ্বুজবিলাক মানে জোতা চোতাবিলাক তো যদি বাহিৰতে খোলা ব্যৱস্থাটো কৰিব পাৰে, কাৰণ ভৰিটো বহুত তেনেকুৱা ভাইৰাছ আহিব পাৰে। তো ঠিক আছে, তো যদি সেইটো বাহিৰতে খুলি যোৱাটো ব্যৱস্থা কৰিব পাৰে তো এইটো আৰু ভাল এটা উপায় হ'ব। হয়, এইটো উপায় হ'ব। গোপাল জালা, নতুনকৈ কিবা মেনুৰ চিন্তা কৰিবলগীয়া হৈছে নেকি যে মানুহ আহিব আৰু মানুহক অধিক আমি আকৰ্ষণ কৰিব লাগিব, তাৰ বাবে মই নতুন মেনু কিবা এখন তৈয়াৰ কৰিছোঁ, তেনেকুৱা কিবা চিন্তাধাৰা আহিছে? প্ৰথমতে আমাৰ এইটোৱে থাকিব কি গ্ৰাহকক কেনেকৈ আমি আনিব পাৰোঁ আৰু তাৰ বাবে আমি কি সুবিধা কি আমি প্ৰিকশ্যন লৈছোঁ সেইটো বস্তু তেওঁলোকক জ্ঞাত কৰিব লাগিব। তেতিয়া গ্ৰাহকখিনি যেতিয়া আহিব আমাৰ গ্ৰাহকে কি আচলতে নতুন মেনু নিবিচাৰিব, যিখিনি আছে সেইখিনিয়ে বিচাৰিব। কিন্তু তাৰ আগতে আমি ৰেষ্টুৰেণ্টবিলাকে তেওঁলোকক কেনেকৈ আমি ঘূৰাই আনিব পাৰোঁ, যি আজি আঢ়ৈ মাহ ব্ৰেক হ'ল সেই ব্ৰেকটো কেনেকৈ শেষ কৰিব পাৰোঁ, তাৰ কাৰণে আমি কি প্ৰিকশ্যন লৈছোঁ সেইটো তেওঁলোকক জ্ঞাত কৰিব লাগিব। আৰু ইতিমধ্যে আমি নিজৰ ফালৰ পৰা কৰিছোঁ আৰু বিভিন্ন ৰেষ্টুৰেণ্টে কৰিছে, আৰু এইখিনি চাইয়ে আচলতে গ্ৰাহকখিনি উভতি আহিব বুলি মই খুব আশাবাদী। আপুনি কৈছিলে যে মেনুৰ ক্ষেত্ৰত তেওঁ কৈছে ডিছপ'জেবল মেনু হয়তো এবাৰ ব্যৱহাৰ কৰে, তাৰ বাহিৰে আৰু কি নতুন দেখা পাম আমি ৰেষ্টুৰেণ্টসমূহত এইবাৰ মানে পষ্ট ক'ভিড লকডাউন, পষ্ট টাৰ্ণ লকডাউন যিটো আচলতে চৰকাৰে যিখিনি নিয়ম বান্ধি দিছে সেইখিনি আমি কৰিছোঁ নে নাই সেইখিনি আচলতে গ্ৰাহকে চাব বিচাৰিব। আমি সোমোৱাৰ আগতে আমাৰ চেনিটাইজাৰ ব্যৱস্থা আছে নে নাই, থাৰ্মোমিটাৰ আমি স্কেন কৰিছোঁ নে নাই, বা গেটখন কোনে খুলি দিছে। আপুনি ভাবেনে যে গ্ৰাহকে শংকা নোহোৱাকৈ আহিব ৰেষ্টুৰেণ্টলৈ খাবলৈ? নিশ্চিতভাৱে আহিব, যদি গোটেই সুবিধাখিনি যদি চৰকাৰে বান্ধি দিয়া নিয়মখিনি যদি আমি মানি চলিছোঁ, মই খুব আশাবাদী অতি সোনকালে গ্ৰাহক ঘূৰি আহিব বুলি মই খুব আশাবাদী। ঠিক আছে, তেখেতসকল আশাবাদী, কিন্তু তাৰ লগতে একাংশ লোকৰ কিন্তু এতিয়াও মনত শংকা আছে। ইয়াৰ পিছত আমি যাম নগাঁৱলৈ, নগাঁও আৰু গুৱাহাটী মহানগৰীৰ ৰেষ্টুৰেণ্ট আৰু হোটেলৰ কিছু পৰিৱেশ আমি দেখুৱাম, কিন্তু এটা বিৰতিৰ পিছত। 8 জুন আজি, আৰু আজি ৰেষ্টুৰেণ্ট শ্বপিং মলৰ পৰা হোটেলৰ পৰা মঠ মন্দিৰ ধৰ্মীয় অনুষ্ঠান সকলোখিনি খুলি দিয়া হৈছে। আৰু আজিৰে পৰা ক'বলৈ গ'লে গুৱাহাটীৰ ৰাজপথতো দেখা গৈছে কিছু ট্ৰাফিক জাম হৈছে বা কিছু মুঠৰ ওপৰত ৰাইজ ক'ৰবাত নহয় ক'ৰবাত ওলাই আহিছে। আৰু এই মুহূৰ্তত মই আচলতে আপোনালোকক লৈ যাবলৈ বিচাৰিম গুৱাহাটীৰ তেনে এখন জনপ্ৰিয় ৰেষ্টুৰেণ্টলৈ। তাত উপস্থিত আছে জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিক। ঋত্বিক কৌশিক সম্ভৱতঃ ম'ম' ঘৰত উপস্থিত আছে, তেওঁ তাৰ পৰিৱেশ দেখুৱাব। ঋত্বিক। গীতাশ্ৰী, 8 বাজি গৈছে আৰু 8 বজাৰ লগে লগে যিহেতু 9 বজাৰ পৰা কাৰফিউ আছে আৰু তাৰ কাৰণে ইতিমধ্যে হোটেলসমূহ বা ৰেষ্টুৰেণ্টসমূহ তেওঁলোকে বন্ধ কৰাৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বৰ্তমান উপস্থিত আছোঁ ম'ম' ঘৰত, বিখ্যাত ম'ম' ঘৰত, আৰু সেই ম'ম' ঘৰে বিগত প্ৰায় কিছুদিনৰ পৰা তেওঁলোকে টেক এৱে বা তেওঁলোকে অনলাইন অৰ্ডাৰহে তেওঁলোকে দি আছিল। আৰু আজিৰ দিনটোত তেওঁলোকে ইয়াত আজিৰ পৰা ইয়াত বহি খাব পৰাকৈ তেওঁলোকে ব্যৱস্থা কৰি দিছিল। আৰু এনেধৰণে এতিয়া দেখিবলৈ পাইছে যে তেওঁলোকে ইয়াত ব্যৱস্থা কৰিছে, যেনেধৰণৰ তেওঁলোকৰ যিখিনি কৰ্মচাৰী আছে তেওঁলোকক ফেচ চিল হওক বা তেওঁলোকক যি মাস্ক সেইখিনি প্ৰদান কৰা হৈছে, সেই ফেচ চিল লৈ তেওঁলোকে যিসকল গ্ৰাহক ইয়াত আহিব সেই গ্ৰাহকসকলক তেওঁলোকে ইয়াত তেওঁলোকৰ খাদ্যবস্তু প্ৰস্তুত কৰিব। আৰু ইয়াত
বিভিন্ন তেওঁলোকৰ যি ব্যৱস্থা সেই ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিছে। ইয়াত হেণ্ড চেনিটাইজাৰ আছে, যি থাৰ্মো স্কেনাৰ আছে, সেই থাৰ্মো স্কেনাৰ আছে। ইয়াত আমাৰ লগত স্বত্বাধিকাৰী আছে তপন দা। কেনেধৰণে আপোনালোকে ইয়াত কৰিছে আজিৰ পৰা যিহেতু ইয়াত আহি খাব কেনেধৰণে আপোনালোকে আমি ৰাইজৰ এনেকুৱা কৰিছোঁ, প্ৰথমে আমি থাৰ্মো স্কেনাৰ দি স্কেন কৰিছোঁ, তাৰপাছতে তেওঁলোকৰ যিটো মিনিমাম লেভেলটো চাই পেলাই আমি তেওঁলোকক ভিতৰলৈ সোমাব দিছোঁ। তাৰপিছত হেণ্ড চেনিটাইজাৰ ৰাখিছোঁ, বেচিনটো আছে, চাবোন আছে, আৰু আমাৰ প্ৰটেকশ্যনৰ কাৰণে আমি শ্বিল্ড লগাই দিছোঁ, ৱেটাৰ শ্বিল্ড লগাইছোঁ, হেৰি কৰিছোঁ, আৰু বাকী যিখিনি চেনিটাইজেশ্যনৰ কামটো ৰাতিপুৱা কৰিছোঁ, আৰু তেনেকৈ টেবুলবোৰ হেৰিবোৰ চেনিটাইজ কৰি আছোঁ। আগতে কি আছিল যে এখন টেবুলত 4 বা 5 জন বহিব পাৰি, এতিয়া এতিয়া টেবুলখনত আমি 2 জন কৰিছোঁ, আৰু টেবুল আমি কমাই দিলোঁ। আমাৰ টোটেল কেপাচিটি আছিল 28, এতিয়া বৰ্তমান 11। আমি একেবাৰে কমাইছোঁ, আৰু দুখন চেয়াৰৰ মাজত যাতে 6 ফুটমান থাকে, 6 ফুট 5 ফুটৰ ভিতৰত আমাৰ আছে, আপুনি চাব পাৰি। ইয়াতে একদমেই কমাই দিছোঁ যিমানখিনি পাৰোঁ। আপোনালোকৰ যিহেতু বহুত দিন বন্ধ থাকিল, প্ৰায় 2.5 মাহতকৈ বেছি আপোনালোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানবোৰ বন্ধ থাকিল, তাৰপিছত আপোনালোকে অনলাইন অৰ্ডাৰ আৰু টেক এৱেৰ কাৰণে আপোনালোকে অনুমতি পালে, সেই সময়ছোৱাত আপোনালোকে কেনেধৰণে টেক এৱে ব্যৱসায় আমাক যিদিনাৰ পৰা কৈছে সেইদিনাৰ পৰা কৰিছোঁ। আমি অকল এই কাউণ্টাৰটোত এই বাহিৰৰ পৰা মানুহে লৈছিলে, তেনেকৈ আমি সেই ৰিং হেৰি কৰি এই তেনেকৈ লৈ গৈ আছে। কিন্তু টেক এৱেত সিমান মানুহ নাছিলে। টেক এৱেৰ সময়ত মানুহ 2জন, 1জন, 2জন, 1জন তেনেকৈ খুব পাতলীয়াকৈ আহিছিলে। আজি অলপ মানুহ দেখা গৈছে আমাৰ, আজি অলপ মানুহ। আজি প্ৰথম দিন খুলিছে, য'ত গ্ৰাহকে নিজে ইয়াত আহি খাব পৰা হৈছে। আজি আপোনালোকে গ্ৰাহকৰ সঁহাৰি পাইছে? হয়, খুব ভাল সঁহাৰি, খুব ভাল সঁহাৰি। তেওঁলোকে যথেষ্ট হেৰি কৰিছে, তেওঁলোকে নেম এণ্ড এড্ৰেছ এইখিনি আমি লিখিব দিছোঁ, সেইখিনিও লিখি থৈ গৈছে ধুনীয়াকৈ। খুব ভাল সঁহাৰি, খুব ভাল পাইছে। মানে বহুত দিন মূৰত ম'ম' খোৱা যেন লাগিছে তেখেতসকলৰ যিটো আইডিয়া পালোঁ, আৰু আমাৰো খুব ভাল লাগিছে, মানে কামত উন্নতি হোৱাৰ নিচিনা লাগিছে, মানে বাউন্স বেক টু দ্য ফিল্ড। যিসকল গ্ৰাহক আহে তেওঁলোকে ইয়াত নিজৰ নাম, এড্ৰেছ বা ফোন নাম্বাৰ লিখি থৈ যাব? হয়, লিখি গৈছে। আমি স্কেন কৰাৰ পিছতে নাম আৰু ফোন নাম্বাৰ, আমি এড্ৰেছ লোৱা নাই। যে আপোনাৰ এটা স্পেচিয়েল মেনু আপুনি লকডাউনৰ আগত বনাইছিল, পৰ্ক 93, সেই বস্তুবোৰ কি পাব বা কেনেধৰণে আপুনি? পৰ্ক 93টো এতিয়া আমি অলপ কমাই দিছোঁ মানে চেলৰ কাৰণে খুব কমকৈ। এতিয়া শেষ হ'ল, মানে বস্তুটো আপোনাক মই ডিছপ্লে কৰিবলৈ নাই। ম'ম' প্ৰায় গোটেইখিনিয়ে শেষ হৈছে। পৰ্ক 93ৰ ওপৰত আমি খুব জোৰ দিছোঁ, কাৰণ কি ষ্টিম পৰ্ক, এইটোত কোনো ধৰণৰ বেলেগ একো নাযায়। আমাৰ অসমীয়া মছলা, আদা, নহৰু, জিৰা, জালুক, সেয়া দি পেলাই আমি পৰ্ক 93টো কৰিছোঁ। ময়দাৰ লেয়াৰটো নাথাকে। বাকী পৰ্কৰ যিটো বেছ কয়, যিখিনি বস্তু আমি ম'ম'টোৰ ভিতৰত থাকে, সেই বস্তুখিনি আমি চিধাকৈ ষ্টিম কৰি দিওঁ, ভাপত দিওঁ। সেইখিনি খাই ৰাইজে ভাল পাব, খুব হেল্ডি। আৰু এতিয়া মানে আপোনালোকে সেই বস্তুবোৰ আকৌ আৰম্ভ কৰি আছে? না, আৰম্ভ কৰিছোঁৱে। চিকেন চিজ ম'ম' আৰম্ভ কৰিছোঁ, আজি আৰম্ভ কৰিছোঁ। হেৰি ফিডবেক ভাল, কম কৰি 20% মান কৰিছোঁ আগতকৈ আহিছে। কালি আৰু অলপ কাইলৈ বঢ়াম। এনেধৰণে এতিয়া গুৱাহাটী হওক বা ৰাজ্যৰ যিসকল হোটেল ৰেষ্টুৰেণ্ট প্ৰায় 3 মাহ ধৰি তেওঁলোকে বন্ধ আছিল, তাৰপিছত প্ৰায় 15-20 দিনৰ আগত যি লকডাউন খুলিছিল, তাৰপিছত টেক এৱে বা তেওঁলোকে ইয়াৰ পৰা অনলাইন যোগে অৰ্ডাৰ কৰি লৈ যাব পাৰিছিল। বাউন্স বেকৰ কথাটো তেওঁ কৈছে। ঋতিক, ধন্যবাদ জ্ঞাপন কৰিছোঁ, বিদায় লৈছোঁ আপোনাৰ পৰা, আৰু হয়তো সম্ভৱতঃ তেওঁলোকে 9 বজাৰ লগে লগে বন্ধ কৰিব। এতিয়া মই লোকচানৰ কথাটো লৈ আহিছোঁ। গোপাল চালান আৰু প্ৰণৱ দাস, আপোনালোকে হয়তো বিশ্লেষণ কৰি আপোনালোকে হয়তো ক'ব পাৰিব এই সময়ছোৱাখিনি। এতিয়া যদিও বা টেক এৱে আৰম্ভ হৈছিল আজি কিছুদিন পূৰ্বৰে পৰা, আৰু এতিয়া তেওঁ কৈছে যে কিছু অকণমানহে বনাইছে, ইমান ধৰণৰ ঘৰ, এতিয়া লোকচানৰ কিমান সন্মুখীন হৈছে? গোপাল জালানৰ পৰা আৰম্ভ কৰিছোঁ। যিহেতু কৰোণা ভাইৰাছে সকলোকে এটা লোকচানৰ মুখামুখি কৰিব শিকাইছে, আমাৰো নিশ্চিতভাৱে হৈছে, আৰু এইটোতো হ'ব, যিহেতু স্বাভাৱিক, চবৰে হৈছে। এইটো আমি যদি হিচাপ কৰিব যাওঁ, গোটেই আমি যদি গুৱাহাটীৰ ৰেষ্টুৰেণ্টবিলাকক অকলে চাওঁ, নিশ্চিতভাৱে কেইবা কোটি টকাৰ ঘৰৰ ভিতৰত থাকিব এইটো সামগ্ৰীৰ ওপৰত। আৰু ইয়াৰ ফলত চৰকাৰৰো লছ হৈছে। এতিয়া আপোনালোকে তেওঁ কৈছে যে লাহে লাহে কাষ্টমাৰসমূহ গ্ৰাহক ঘূৰি আহিছে, এটা সাৰেঙনি এটা দেখিছে। এতিয়া আপোনালোকে এই যিখিনি ক্ষতি হৈ গ'ল বা যিখিনি টকা পইচাৰ লোকচান হ'ল, এইখিনি আপোনালোকে ঘূৰাই পাবলৈ বা ক্ষতি পূৰণ হ'বলৈ কিমান সময় লাগিব বুলি ভাবে? না, আমি এই বছৰটো চিন্তাই কৰা নাই। এই বছৰটো যে ঘূৰি আহিব সেইটো আমি ভবাই নাই। আমি প্ৰথম ভাবিছোঁ আমাৰ গ্ৰাহকসকলক কেনেকৈ ঘূৰাই আনিব পাৰোঁ।
আৰু আমাৰ এটা এই কণ্টিনিউ যে খুলিছোঁ এই খোলাৰ মাধ্যমেৰে আমি আমাৰ যিখিনি কৰ্মচাৰী আছে তেওঁলোকক কেনেকৈ চলাই নিব পাৰোঁ অহা 6 মাহলৈ সেইটোৰ ওপৰতে আমি বেছি গুৰুত্ব দিছোঁ সেইখিনিৰ ওপৰত বেছি গুৰুত্ব প্ৰণৱ দাস কি ক'ব আমাৰ লছ চাব গ'লে কৰোণাই নহয় আমাৰ ডিচেম্বৰৰ পৰাই আমাৰ এইটো লাগি আছে লছৰ এইটো কা আন্দোলন হ'ল তেতিয়া গুৱাহাটী টুৰিষ্টা বন্ধ হৈ গ'ল অলপ অসমতে তেতিয়াৰ পৰা আমাৰ যোনটো লছ চলি আছে জানুৱাৰী ফেব্ৰুৱাৰী অকণমান ষ্টেবল হৈছিল আকৌ মাৰ্চত এইটো কৰোণা আহি গ'ল চ' আমি মানে লাষ্ট 6-7 মান্থছৰ পৰা আমি লছ বিয়েৰে কৰি আছোঁ এতিয়া আৰু উপায় নাই এইটোতো গভৰ্ণমেণ্টৰ হাততো নাই আমাৰ হাততো নাই হা চ' আমি এইটো একচেপ্ট কৰি লৈছোঁ অবভিয়াছলি কি হয় বাকী এতিয়া হোপফুলি জলদি ভেকচিন আহক আৰু ঠিক হওক আমিও বিচাৰোঁ জলদি কিন্তু এই যে ক্ষতিপূৰণ কিমান দিন লাগিব এইখিনি যিখিনি লোকচান হ'ল যিখিনি ক্ষতিৰ আপোনালোকে সন্মুখীন হ'ল এইখিনি পূৰণ হ'বলৈ কিমান দিন লাগিব বুলি অনুমান কৰে আনাদাৰ এটা সিজন লাগিব আমাক এটা সিজন বুলি ক'লে আমাৰ হোটেলৰ হিচাপে অক্টোবৰ টু মে মানে ভাল সিজন এটা লাগিব আমাক যোনটো লাষ্ট সিজন নাপালোঁ আমি এইটো সিজনো নাপালোঁ আমি চ' আমাক এটা ভাল সিজন লাগিব যিহেতু আমি এক্সপেক্ট কৰোঁ নেক্সট ইয়েৰৰ পৰা চাগে 21ৰ পৰা আমাৰ অকণমান ভাল সিজনটো আহিব কিয় আমি নেক্সট আৰু 6 মান্থছ আমি আৰু এক্সপেক্ট কৰাও নাই একো যেন কিবা ভেকচিন যেতিয়ালৈ নাহে কিবা ভাল হ'ব অকুপেঞ্চি অলপ 50% 40% থাকিব যিহেতু এতিয়া গুৱাহাটীত আজিকালি মেক্সিমাম হোটেলৰ অকুপেঞ্চি 80 to 90% থাকে চ' আমাৰ ড্ৰাষ্টিকলি কমি গৈছে চ' সেইবোৰ এটা লছ ছিষ্টেমত আহি যায় আৰু এইটো লছ হ'লে আমাৰ এমপ্লয়বোৰো আমি কাট ডাউন কৰিব লাগিব আজি নহয় 3 মাহ 6 মাহৰ পিছত আমি লাহে লাহে কাট ডাউন কৰিব লাগিব আমি এতিয়া যিমান পাৰোঁ আমি এমপ্লয়বোৰক ধৰি থৈছোঁ এতিয়া কিন্তু এইটো যদি 6 মাহ যায় কেনেকৈ চলাব আমি লোন লৈ দৰমহা এতিয়া দি আছোঁ বহুত হোটেলে CC একাউণ্টৰ পৰা দৰমহা দি আছে লোন লৈ দৰমহা দি আছে বাট ফিউচাৰত কি হ'ব আমাৰ ফিউচাৰটো কি চ' সেইটো আমি এনালাইজ কৰিব লাগিব এইটো সময় আহি গৈছে এতিয়া আপুনি যিখিনি কৰ্মচাৰী তেওঁলোকৰ কথা যিহেতু কৈছে তেওঁলোকৰ বাবে কিবা বিশেষ ট্ৰেইনিঙৰ ব্যৱস্থা কৰিবলগীয়া হৈছে নেকি বা যেনেকৈ ফেচ শিল্ড ব্যৱহাৰ কৰিছে হোটেল ৰেষ্টুৰেণ্টত কিবা নতুন কিবা তেওঁলোকক আমাৰ গভৰ্ণমেণ্টে প্ৰপাৰ গাইডলাইন দিছে যিখিনি আমি ইউজ কৰি আছোঁ কৰ্মচাৰীবোৰো বহুত হেৰি মানে তাহাঁতেও নলেজ আছে অকণমান টিভি চাই আজিকালি ফেচবুক চাই হেৰি চাই প্ৰপাৰ ফেচ শিল্ড মাস্ক গ্লভছ PPE কিট গভৰ্ণমেণ্টে আমাক প্ৰভাইড কৰিছে যোন হোটেলত কৰিছে হেৰিটো হাউচকিপিং যোনে চাফা কৰিব যায় সেইটো PPE কিট প্ৰপাৰ পিন্ধি যায় তাৰপিছত ডিছপ'জ কেনেকৈ কৰে গভৰ্ণমেণ্টে বহুত সহায় কৰিছে এইবোৰ ক্ষেত্ৰত আমাক ৰেষ্টুৰেণ্টৰ ক্ষেত্ৰত কি হ'ব ৰেষ্টুৰেণ্টৰ ক্ষেত্ৰত খুব এটা চৰকাৰে যিখিনি গাইডলাইনছ দিছে আমাক নীতি নিয়ম সেইখিনি আমি অলৰেডি যিবিলাক হোটেল আজি ৰেষ্টুৰেণ্ট খুলিছে তেওঁলোকে আজিৰ পৰা সেইখিনি আৰম্ভ কৰিছে অলৰেডি যিখিনি আমাৰ হোটেলত বেছি থাকে আচলতে ৰেষ্টুৰেণ্টত খুব এটা বেছি প্ৰয়োজন নহয় কিয় এটা মানুহে বৰ বেছি 15-20 মিনিটৰ পিছত তেওঁ ওলাই গুচি যায় কিন্তু তাৰ মাজতো সামাজিক দূৰত্বটো বৰ্তাই ৰাখিবলৈ সকলোকে ক'বলৈ এটা প্ৰত্যাহ্বান তাত এটা সন্মুখীন হ'ব বুলি ভাবে আমি যিহেতু আমাৰ যিখিনি সিট আছিল সিট কেপাচিটি সাপোজ আমাৰ 52 সিট কেপাচিটি আছিল জিএছৰ জেভিছখনত আমি 20 সিটে হেৰি কৰিছোঁ কেপাচিটি কৰিছোঁ তে অট'মেটিক আমি ছ'চিয়েল ডিষ্টেঞ্চটো মেইনটেইন কৰা হৈছে আৰু যিখিনি আমাৰ মিঠাই কাউণ্টাৰত যিখিনি গ্ৰাহক আহে আমি একেলগে 4জন গ্ৰাহকক মানে তাত থাকিব ব্যৱস্থা কৰিছোঁ তাতকৈ 5জন গ্ৰাহক সোমাব নোৱাৰে তেতিয়া তেওঁ এজন ওলাই গ'লেহে এজন গ্ৰাহক ওলাই যায় সেইখিনি আমি মেইনটেইন কৰি আছোঁ ছ'চিয়েল ডিষ্টেঞ্চিং পৰিতোষ বৰদলৈ আমি কথা পাতিছিলোঁ আৰম্ভণিতে যে বিভিন্ন ধৰণৰ ষ্টিম চেনিটাইজেশ্যনৰ পৰা আৰম্ভ কৰি কেমিকেল ডিছইনফেক্টেণ্ট চেনিটাইজেশ্যন আছে এতিয়া শ্বপিং মল এখনৰ ক্ষেত্ৰত কোনটো প্ৰযোজ্য হ'ব ভাগ আছে নহয় ভাগ আছে মানে ডিপেণ্ড কৰে তেওঁ কোনটো চেনিটাইজ বিচাৰে মানে কোনটো ষ্টেপত যাব বিচাৰে আমি ইউজুৱেলি 6 ষ্টেপত কৰোঁ ঠিক আছে তো সেই ষ্টেপকেইটাৰ ওপৰত ডিপেণ্ড কৰে এতিয়া আপোনাৰ যদি ঘৰখন আপুনি চেনিটাইজ কৰিব বিচাৰে আপুনি সদায় বিচাৰিব যে মই ভালটো কৰোঁ ঠিক আছে তো 6 ষ্টেপত মোৰ মতে য'তেই হওক এতিয়া যেতিয়া মানুহৰ এটা লকডাউনবিলাক খুলিছে মানুহৰ সমাগমবিলাক বেছি হ'ব তো এতিয়া চেনিটাইজটো আৰু বেছি দৰকাৰী হ'ব কাৰণ কাৰ গাত কি আছে কোনেও ক'ব নোৱাৰে চ' সেইটো কাৰণে এতিয়া মানুহে আৰু বেছি কনচিয়াছ হোৱাটো দৰকাৰ মানে কৰিব লাগে মানে অকল আমাৰ ধৰেদি নহয় তেওঁ নিজেও যদি কৰিব পাৰে কিমানটামান কোম্পানী আছে যিসকলে চেনিটাইজ আছে এতিয়া যথেষ্ট ষ্টাৰ্ট হৈছে নতুন নতুন কোম্পানী ষ্টাৰ্ট হৈছে তো চেনিটাইজটো কৰিবৰ কাৰণে তো মোৰ মতেতো যিমান পাৰে চেনিটাইজ কৰিব লাগে এতিয়া কাৰণ এতিয়া আৰু বেছি ৰাষ্ট্ৰ হ'ব ৰাষ্ট্ৰ যিমানেই হ'ব চেনিটাইজ সিমানেই বেছিকৈ কৰাটো বেছি বেটাৰ কৰাটো প্ৰয়োজনীয় হ'ব খুব গুৰুত্বপূৰ্ণ কথা তেওঁলোকে আটাইকেইগৰাকীয়ে কৈছে এটা বিৰতি ল'ম বিৰতিৰ পিছতে মই নগাঁও পৰিৱেশ দেখুৱাম আনলক 1 ফেজ 1 কথা পাতি আছো আৰু আজি মঠ মন্দিৰ শ্বপিং মল ধৰ্মীয় অনুষ্ঠান বিভিন্ন ঠাই খুলি দিয়া হৈছে ৰেষ্টুৰেণ্ট খুলি দিয়া হৈছে হোটেলছ খুলি দিয়া হৈছে নগাঁৱত বাৰু কেনেকুৱা পৰিৱেশ নগাঁৱত শ্বপিং মল এখনত উপস্থিত আছে
আমাৰ সাংবাদিক নীলোৎপল বৰা তেওঁ কিছু সময় পূৰ্বে তাত উপস্থিত হৈছিল আৰু তেওঁ তাৰ পৰিৱেশটো প্ৰতিবেদন আকাৰে আমালৈ আগবঢ়াইছে সেয়া আগবঢ়াইছে দৰ্শকলৈ গীতাশ্ৰী মই বৰ্তমান উপস্থিত আছো নগাঁৱৰ প্লেটিনাম শ্বপিং মলত আৰু মই এটা কথা ক'ব লাগিব যে আজি নগাঁৱৰ সমগ্ৰ দেশৰ লগতে নগাঁৱতো কেইবাটাও শ্বপিং মল যিহেতু খোলা হৈছে কিন্তু বিভিন্ন সাৱধানতা অৱলম্বন কৰা হৈছে আমি যদি দেখুৱাওঁ প্ৰৱেশ হোৱাৰ পথত বৰ্তমান দেখুৱাইছো ইয়াত চেনিটাইজাৰ ৰখা হৈছে স্ক্ৰিনিং কৰা হৈছে আৰু তাৰ বাহিৰেও যিসমূহ সামগ্ৰী আছে বিশেষকৈ এটা কথা ক'ব লাগিব যে এটা গুৰুত্বপূৰ্ণ বিষয় যে বৰ্তমান যিসমূহ সামগ্ৰী আছে যিসমূহ কাপোৰ কাষ্টমাৰে গ্ৰাহকে চুব নোৱাৰে কাৰণ আমি দেখুৱাইছো ইয়াত লিখা আছে যে কোনো কাৰণতে প্লিজ ডু নট টাচ এনি গাৰ্মেণ্টছ অন ডিছপ্লে জাষ্ট পইণ্ট দেম আউট আৱাৰ চেলছ টিম উইল এছিষ্ট ইউ তেওঁলোকৰ চেলছ টিমে সহায় কৰিব খালি দেখুৱাই দিলেই হ'ল গতিকে আমি দেখুৱাইছোঁ বৰ্তমানে প্লেটিনাম মলৰ পৰা আমি দেখুৱাই আছোঁ নগাঁৱৰ প্লেটিনাম মল প্লেটিনামত যথেষ্ট জনপ্ৰিয় মল ইয়াত যথেষ্ট সকলো ব্ৰেণ্ডৰে কাপোৰ পোৱা যায় কিন্তু এটা কথা ক'ব লাগিব যে যিহেতু প্ৰথমবাৰৰ বাবে আজি মল খোলা হৈছে মোৰ লগত হৰ্ষ আগৰৱাল আছে প্লেটিনামৰ মই তাৰ পৰা চেষ্টা কৰিম আজি আপোনালোকৰ প্লেটিনাম মল বহুত দিনৰ মূৰত যিহেতু খুলিছে সমগ্ৰ দেশৰ লগতে আৰু আজিৰ পৰা মন্দিৰসমূহ খোলা হৈছে মন্দিৰ মছজিদৰ খোলা হৈছে শ্বপিং মলো খোলা হৈছে কিন্তু যিহেতু কৰোণা আতংক এতিয়া অব্যাহত আছে গতিকে যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগিব আপোনালোকে কি নতুন আপোনালোকে মানে ইয়াত চাওক আমি প্ৰথম কেইটামান প্ৰট'কল আছে ফ'ল' কৰিবলৈ চেষ্টা কৰি আছোঁ নম্বৰ 1 কোনো ষ্টাফ উইদাউট মাস্ক আৰু উইদাউট গ্লভছ থাকিব নোৱাৰিব এনি ষ্টাফ যাৰ টেম্পাৰেচাৰটো যিকোনো দিন 37.8ৰ ওপৰত আহে তেওঁ ঘৰত ৰেষ্ট ল'ব দিয়া হৈছে তেওঁৰ এণ্ট্ৰিটো নিষেধ কৰা হৈছে ষ্টাফক দোকানত দিনৰ টাইমত দোকানৰ বাহিৰত যাব দিয়া নহয় যাতে মানে জেনেৰেল পাব্লিকৰ লগত পৰিৱেশৰ লগত তেখেতৰ মিল নপৰে কাষ্টমাৰ কাৰণে ছেফ থাকে ফ্ৰম কাষ্টমাৰ পইণ্ট অফ ভিউ কাষ্টমাৰ দোকানৰ সোমোৱাৰ আগত টেম্পাৰেচাৰ চেক মেণ্ডেটৰী হেণ্ড চেনিটাইজাৰ বা হেণ্ড ৱাছ যোনটো কাষ্টমাৰ কমফৰ্টেবল আছে সেইটো মেণ্ডেটৰী আছে কাষ্টমাৰক আমি এনকাৰেজ কৰোঁ কমচে কম কাপোৰ টাচ কৰক আমাৰ চেলছ টিম আছে তেখেতক হেল্প কৰিব আপোনালোকে আগতে কাপোৰ যিবিলাক কাষ্টমাৰ আহে তেওঁলোকে নিজে চেঞ্জ কৰিব পাৰে চাব পাৰে আজিকালি সেই চিষ্টেমটো এতিয়া নহ'ব কাৰণে নহয় আমি এক্সচেঞ্জটো টোটেলি বন্ধ কৰি ৰাখিছোঁ আৰু ট্ৰায়েলটো টোটেলি বন্ধ কৰি ৰাখিছোঁ আৰু যিবিলাক কাপোৰ আমাৰ ডিছপ্লেত আছে আমি কাষ্টমাৰক ৰিকুৱেষ্ট কৰোৱা আছে যেনেকৈ আমাৰ প্লেকাৰ্ডো লগোৱা আছে যে কাপোৰ টাচ নকৰাকৈ ইংগিত কৰক আমাৰ চেলছ টিমে হেল্প কৰিব তথাপিও ডিছপ্লে কৰা কাপোৰবিলাক মানুহে কেতিয়াবা টাচ কৰে তো সেইটো কাৰণে আমি এইটো আইৰণ মেচিনটো ৰাখিছোঁ ষ্টিম আইৰণ যিবিলাক আমাৰ কাপোৰ ডিছপ্লেত আছে সেইবিলাক এভৰি 1 or 2 আৱাৰ্ছ মেক্সিমাম কাপোৰবিলাক আমি ষ্টিম আইৰণ দি অলপ চেনিটাইজাৰ মিক্স কৰি পেলাই চেনিটাইজ কৰি থাকোঁ ষ্টিম আইৰণ আমি দেখুৱাবলৈ চেষ্টা কৰোঁ হয় মই দেখুৱাইছোঁ বৰ্তমান এইটো ষ্টিম আইৰণ মেচিন ৰখা হৈছে যিটোত যদি কোনোবা গ্ৰাহকে যদি কাপোৰ চুৱে তেতিয়াহ'লে তেওঁলোকে 1 ঘণ্টা বা 2 ঘণ্টাৰ মূৰে মূৰে তেওঁলোকে ইয়াত ষ্টিম কৰে আৰু চেনিটাইজ কৰে গতিকে ব্যৱস্থা কৰা হৈছে যাতে সম্পূৰ্ণৰূপে সুৰক্ষিত থাকে কিন্তু যি ট্ৰায়েল কৰাৰ যি আগতে নিয়ম আছিলে মই যদি দেখুৱাওঁ ইয়াত হেমন্ত দেখুৱাব ফিটিং ৰুম ইয়াত যিটো ট্ৰায়েল কৰাৰ যিটো ৰুম আছে কিন্তু ট্ৰায়েল বৰ্তমান বন্ধ আছে কাৰণ ইয়াত লিখা আছে ন' ট্ৰায়েল মই দেখুৱাইছোঁ যে কোনো পধ্যে কাষ্টমাৰে কোনো ট্ৰায়েল কৰিব নোৱাৰে সাজ পোছাক তেওঁলোকে পিন্ধি চাব নোৱাৰে কাৰণ যিহেতু বিভিন্ন সাৱধানতাৰ কথা আছে ন' ট্ৰায়েল ইয়াতো যিটো বিষয় গীতাশ্ৰীয়ে হয়তো আপুনিও আজি উত্থাপন কৰিছে গতিকে মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম কিছুমান কোনো গ্ৰাহকে আপত্তি কৰিছে নেকি এই ক্ষেত্ৰত নৰ্মেলি কেতিয়াবা কাষ্টমাৰে অলপ অবজেকশ্যন কৰে বোলে ট্ৰায়েল নকৰাকৈ বস্তুটো আমি কেনেকৈ ল'ম বিশেষ কৰি বাচ্চাৰ ক্ষেত্ৰত এইটো প্ৰব্লেম আহে তেতিয়া আমি কাষ্টমাৰক সেইটোৱে ৰিকুৱেষ্ট কৰোঁ ডেট ইট ইজ ফৰ এভৰি ওৱানছ ছেফটি চবৰ ছেফটিৰ কাৰণে ট্ৰায়েলটো এলাউড নহয় কেতিয়াবা কয় যে মই বাচ্চাৰ কাপোৰ লৈ যাম চাইজ নহ'লে সেইটো ক্ষেত্ৰত আমি কাষ্টমাৰক ৰিকুৱেষ্ট কৰোঁ যে আপুনি ঘৰত যোনটো ভাল চাইজ বা ফিটিঙৰ পিচ আছে সেইটো লৈ আহক তাৰ লগত মেচিং কৰি লৈ লওক কিন্তু ট্ৰায়েলটো বৰ্তমান আমি এলাউ কৰা নাই নিশ্চয় মই এটা কথা ক'ব লাগিব যে বৰ্তমান গ্ৰাহক কিছু সেমেকা আজি সেয়ে আমি গ্ৰাহকৰ মতামত সংগ্ৰহ কৰিব পৰা নাই গীতাশ্ৰী কিন্তু এটা কথা ক'ম যে নগাঁৱতো কিন্তু দেখা গৈছে যে যি সমগ্ৰ দেশতে যিসমূহ নিয়ম কৰা হৈছে শ্বপিং মলসমূহত সেই একেই নিয়ম সেই একে পদ্ধতি নগাঁৱত অৱলম্বন কৰা হৈছে নগাঁৱতো কোনো গ্ৰাহকক শ্বপিং মলসমূহত তেওঁলোকে কাপোৰ টাচ কৰাত বাধা দিয়া হৈছে স্পৰ্শ কৰাত বাধা দিয়া হৈছে তথাপি যদি কোনো স্পৰ্শ কৰিছে ইয়াত বিশেষ ব্যৱস্থা ৰখা হৈছে আৰু এটা কথা ক'ম যে যি ট্ৰায়েল ৰুমৰ যি ব্যৱস্থা আছিলে সেই ন' ট্ৰায়েল সম্পূৰ্ণৰূপে কোনো ধৰণৰ সাজ পোছাক ইয়াত পিন্ধি চাব নোৱাৰিব সেয়া এখন শ্বপিং মলৰ পৰিৱেশ আমাক দেখুৱালে আমাৰ সতীৰ্থ সাংবাদিক নীলোৎপলে আৰু প্ৰায়বোৰ ঠাইতে একেধৰণৰ নীতি নিয়মেৰে সকলোখিনি আগবাঢ়িছে কৈলাশ শৰ্মা ডাঙৰীয়া আগতে পূৰ্বতে মঠ মন্দিৰসমূহৰ যি নাম প্ৰসংগ হয় বা তেনেকুৱা ধৰণৰ কেতবোৰ অনুষ্ঠান হয় এতিয়া সেইবোৰ চলি থাকিব নে তাত
নচলাকৈ ৰাখিব নে কি কৰিব কিবা সিদ্ধান্তত উপনীত হৈছে নেকি মানে আগে নাম প্ৰসংগ বুলি ক'লে মানুহৰ গেদাৰিং এটা হৈছিল 50 জনৰ পৰা 200-300 লৈকে মানুহ হৈছিল নাম কোনো মন্দিৰত এনেকুৱা যে ওচৰ চুবুৰীয়া মহিলা কেইগৰাকীমান গৈ বা পুৰুষ কেইগৰাকীমান গৈ সম্পূৰ্ণভাৱে মন আছে কিন্তু যিটো পৰম্পৰাভাৱে যিটো নাম প্ৰসংগ হয় 4-5 গৰাকী মানুহ এটা নাম প্ৰসংগ কৰিব পাৰিব ছ'চিয়েল ডিষ্টেন্স মেইনটেইন কৰি কিন্তু আমাৰ আগৰ যিটো এটা গেদাৰিং কৰি আমি কৰিছিলোঁ সেইটো আমি সম্পূৰ্ণ বন্ধ কৰি দিছোঁ আৰু এইটো আমি আহ্বানো জনাইছোঁ আজিও আহ্বান জনাইছোঁ যে কোনেও যাতে আগৰ দৰে সেই নাম প্ৰসংগটো আকৌ আৰম্ভ কৰি নিদিয়ে চৰকাৰে নীতি নিয়ম পালন কৰিব লাগিব এইখিনিতে মই এটা কথা কিন্তু আজি ক'ম যে আমাৰ এই যিটো লকডাউন কাৰ্যসূচী হ'ল 75 ডেজৰ পাছত যেতিয়া খুলিলে দেৱদেৱলাইবিলাক মঠ মন্দিৰবিলাকত প্ৰায়খিনি মানুহে প্ৰায় তেওঁলোক কোনো কেটাগৰীত নপৰে তেওঁলোকৰ মানুহখিনি মই নিজে ফিল্ডত ঘূৰি দেখা পাইছোঁ প্ৰায়খিনি পুৰোহিত আছে বা যিখিনি ষ্টাফ বা যিখিনি যোগালী বা ৰান্ধনি বা তেনেকুৱা আছে এই 72 দিনৰ ভিতৰত তেওঁলোকৰ যিটো অৱস্থা হৈছে এই অৱস্থা সঁচাকৈ মানে এটা চিন্তনীয় বিষয় এনেকুৱা পৰিৱেশ তেওঁলোকে কেতিয়াও পোৱা নাছিলে আৰু লগত আৰু জীৱিকা কিছুমানৰ জড়িত হৈ থাকে যেনেকৈ কিছুসকলে চাকি ধূপ চাকি ধূপৰ দোকান আছে এতিয়া আমাৰ উগ্ৰতাৰা ডেভেলপ ফ্ৰণ্টৰ দুটা পৰিয়ালে চাকি দোকান দিয়ে এগৰাকীয়ে চাকি বিক্ৰী কৰি মানে দুজনী ছোৱালী পঢ়াই কটন কলেজৰ ভাল ৰিজাল্ট কৰি পাছ কৰি টেট পৰীক্ষা পাছ কৰি টিচাৰ চাকৰি পালে আৰু এফালে আৰু এজন দেখিছোঁ তেওঁৰ ছোৱালীজনী যোৱাবাৰ মেট্ৰিক পাছ কৰিলে ভাল নম্বৰ পাই বুলি পাছ কৰিছে এই 72 দিন তেওঁলোকে যেতিয়া দোকান বন্ধ হৈ গ'ল ঘৰৰ অৱস্থা খুব বেয়া লৈ গুচি গ'ল গতিকে মই এটা চৰকাৰক অনুৰোধ জনাম যে এইসকল কোনো কেটাগৰীত নপৰা ব্যক্তিসকলক যাতে আপোনালোকে দি আমাৰ নিউজ 18ৰ মঞ্চৰ পৰা মই ক'ব বিচাৰিছোঁ যাতে অসম চৰকাৰে এইসকল কিছু অকণমান চিন্তা কৰিব লাগিব অকণমান চিন্তা যদি কৰে মোৰ হাতত বৰ বিশেষ সময় নাই গোপাল জালান একেবাৰে চমুকৈ নতুন আৰম্ভণি এটা হৈছে হয় কি ক'ব নতুন আৰম্ভণি নতুন হিচাপে আগবাঢ়িব আচলতে নতুনকৈ দোকান এখন খোলা যেনেকৈ এটা অনুভৱ হয় সেনেকুৱা অনুভৱ হৈছে আৰু খুব নতুনকৈ গ্ৰাহকসকলক আদৰিব লাগিব সেইটো লৈ আগবাঢ়িম আৰু নিশ্চয় গ্ৰাহকসকলে আমাৰ আদৰণিক আদৰিব আৰু নতুন কিবা পৰিকল্পনা আছে নেকি আপোনালোকৰ হোটেলৰ এতিয়া বিশেষ এনেকুৱা একো নাই আমি খালি এটা আমাক ডাউট আছে খালি কোৱাৰেণ্টাইনটো যেতিয়ালৈ চলিব আমাৰ ইয়াতে লাইক গুৱাহাটী যেতিয়ালৈ আছে তেতিয়ালৈ আমি হোটেলত নতুন গেছ ল'ব পাৰোঁ নে নোৱাৰোঁ নে কোৱাৰেণ্টাইন কেতিয়া উঠিব এইটো ইনষ্টিটিউচন কোৱাৰেণ্টাইন কেতিয়া উঠিব সেইটো আমাৰ গোটেই হোটেলৰ এটা ডাউট এটা আছে হোটেল এছ'চিয়েশ্যনৰ কি এইটো আমাৰ গভৰ্ণমেণ্টে প্ৰপাৰ আমি এতিয়ালৈ এনলাইটেন কৰা নাই আমাক ঠিক আছে তেওঁলোক বহুত বিজি আছে গম পাইছোঁ আমি এইটো কমপ্লেইনো কৰা নাই বাট আমি সেইটো এটা কনফিউজ হয় কেতিয়াৰ পৰা আমি গেছ লোৱা ষ্টাৰ্ট কৰিব পাৰোঁ সেইটো আমিও এটা কনফিউজ আমিও এইটো ক্লিয়াৰ হয় চিনেৰিটো তেতিয়া আমি গম পাৰিতোষ কি ক'ব একেবাৰে শেষত চেনিটাইজ কিমান সঘনাই কৰিব লাগিব বা আমাক যদি কিবা টিপছ দিয়ে আপুনি সেইখিনি নিজৰ হাতখন যিটো আছে চেনিটাইজ কৰা এলকহল বেছ কম দি পেলাই প্লাছ আপোনাৰ ছ'চিয়েল ডিষ্টেন্সটো যিটো গাইডলাইনছ আছে সেইখিনি মেইনটেইন কৰি চলিলে মই ভাবোঁ সেইখিনিয়ে এনাফ আৰু নিজৰ ওচৰ চুবুৰীয়া যিমান পাৰে চেনিটাইজ কৰিব লাগে এইখিনি সাধাৰণভাৱে কৰিলেও হ'ব সাধাৰণভাৱে চাফ চিকুণকৈ থাকিলেও হ'ব কিন্তু আচলতে মূল কথাটোৱে হৈছে যে নতুনকৈ আকৌ জীৱন আৰম্ভ হোৱাৰ নিচিনা হৈছে গুৱাহাটী মহানগৰীৰ ৰাজপথেই চাওক বা আন ঠাইৰ ৰাজপথেই চাওক হোটেল ৰেষ্টুৰেণ্ট খোলাৰ লগে লগে এটা পৰিৱেশ আৰু কিছু সুকীয়া হৈছে আৰু লাহে লাহে আচলতে সকলো কিন্তু মূল কথাটো হৈছে যে সাৱধান আমি সকলো হৈ থাকিব লাগিব সতৰ্ক আমি হৈ থাকিব লাগিব তেতিয়াহে ক'ৰবাত গৈ আমি COVID-19ৰ বিৰুদ্ধে আমি তাত থিয় দিব পাৰিম বা আমি যুঁজখনত জয় হ'বলৈ পাৰিম আলোচনা ইয়াতে সামৰিব লাগিব আটাইকেইগৰাকী পেনেলিষ্টকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এইখিনি সময় দিয়াৰ বাবে ইয়াৰ সৈতে বিদায় লৈছোঁ নমস্কাৰ এলোভেৰা আৰু ভিটামিন ই যুক্ত